যে জুবিন দা এনেকৈ হৈ দিছে তেতিয়া অমিত প্ৰভাই কিয় নক'লে চিঞৰি মানে দাদাক উঠাই লৈ আহক যদি কোৱা হ'লে নহয় তেতিয়া তেহঁতে কি কৰিলে ওপৰত বোলে গৈ কিবা চিগাৰেট কপি আছিল ফেচবুক খুলিবই নোৱাৰে তেওঁৰ বিৰুদ্ধে বা তেওঁৰ হৈ ওকালতি কৰা মানুহ ওলাইছে এতিয়া বা বহু লোকে আপোনাৰ কৈ আছে যে জুবিনদাৰ চৰিত্ৰ খণ্ডনৰ চেষ্টা কৰিছে অমৃত প্ৰভাৰ নাম লৈ পেলাই কিন্তু এইখিনিতে মই সুধিব চেষ্টা কৰিম যেতিয়া অমৃত প্ৰভাও যে গৈছিলে সেই কথা কিন্তু বহুতে গম পোৱা নাছিলে আপুনি প্ৰথমতে কৈছিলে নেকি ন হয় আচলতে সেইটো বিষয়ে অলপ কওকচোন শ্ৰীমন্ত শংকৰদেৱক আমি মহাপুৰুষ বুলি কওঁ সেই মহাপুৰুষ আমি এইখন অসমত জুবিন গাৰ্গক পালোঁ কিন্তু আমি চিনি নাপালোঁ আৰু এতিয়া তেওঁক লৈ ব্যৱসায়হে আৰম্ভ কৰিছোঁ প্ৰত্যেকে ব্যৱসায় জুবিন দাক জীয়াই থাকোঁতে সকলোৱে পইচা বনোৱাৰ মেচিন কৰি দিছিলে জুবিন দাই নিজে কৈছিল ৰীতা চৌধুৰী বাইদেউ ইণ্টাৰভিউটোত যে সিহঁতে মোক মেচিন বনাই পেলালে য়েছ সিদ্ধাৰ্থৰ নিচিনা শ্যামকানু মহন্তৰ নিচিনা এনেকুৱা বহুত আৰু যিমানখিনি আছে আৰু বহুত লোক আছে এই যিকেইগৰাকী কালপ্ৰিটৰ কাৰণে যিকেইগৰাকী অভিযুক্তৰ কাৰণে আজি জুবিন দা এনেকুৱা হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ লগতে গৈছিলে শেখৰ অমিত প্ৰভা সন্দীপন যে এওঁলোকে মুকলি আকাশৰ তলত কেনেকৈ থাকিব এওঁলোকে কেনেকৈ মুকলি আকাশৰ তলত ঘূৰি থাকিব আমি শুনিছিলোঁ যে সিদ্ধাৰ্থ আহি ঘৰত সোমাই আছে আমি সেই কথাটোৱে কৈছিলোঁ আমি সেইটোৱে চিঞৰিছিলোঁ যে যদি ঘৰত আহি সোমাইছে সি গ্ৰেপ্তাৰ কৰিব লাগে আমি প্ৰতিবাদ সেইকাৰণে কৰিছিলোঁ আৰু আমি এনেকুৱা ধৰণৰ কোনো বেয়া বা যি মিছা অভিযোগে আমাক মানে অভিযুক্ত সজাই আমাক জেল হাজতত প্ৰেৰণ কৰিলে আমি ন্যায়িক জিম্মাত থাকিব লগা হ'ল কাৰাৰুদ্ধ হ'ব লগা হ'ল আৰু সেইখিনি একো নাই কিন্তু জুবিন দাৰ কাৰণে সেইখিনি আমি ছেক্ৰিফাইচ কৰিছোঁ জুবিন ক্ষেত্ৰত গৈ তাতে দুটা চৰাই সদায় আহে আমি গ'লেই ওলাই আহে আৰু আমি যিখিনি কথা কওঁ মোৰ জন্মদিনে হওক তেওঁৰ জন্মদিনে হওক মানস ৰবীন ককাইদেউৰ জন্মদিনে হওক বিশেষ দিনবিলাকতে যেতিয়া যাওঁ তেওঁৰ পৰা আশীৰ্বাদ বিচাৰোঁ যাতে তেওঁ সৃষ্টিৰাজি তেওঁ বিশাল সত্তাক আমি আগুৱাই লৈ যাব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ সৃষ্টিৰাজিক টিকটক বুকুতে বাজিছে টিকটক মনেও জোকাইছে টিকটক উগুল থুগুল এই পোনচাতে এটা কথা ক'ব লাগিব যে মগজুত কিবা বিকৃতি ঘটিলে এনেকুৱা ধৰণৰ কাৰ্যকলাপ মানুহে কৰে আমি সেইটো বুলিয়ে ভাবিছোঁ আৰু শিখা শৰ্মাৰ কাৰ্যকলাপ আগতেও আমি দেখি আহিছোঁ তেনেকুৱা ধৰণৰ আচৰণ কৰি আহিছে যিবিলাক জনমানসত তেখেতে নিজেই সেৱা প্ৰতিপন্ন হৈ আহিছে হয়নে আৰু ৰাইজে তেওঁ কিমান ভাল বুলি কয় বা কিমান আৰু তেওঁ কি কৰি বা কেনেধৰণৰ সস্তীয়া প্ৰচাৰ লৈ মানে নিজৰ নামটো এষ্টাব্লিছ কৰিব খুজিছিলে প্ৰতিষ্ঠা কৰিব খুজিছিলে সেইখিনিতো আমাৰ ইতিহাসখন খুচৰিলে সকলোৱে দেখিবই কিন্তু এতিয়া জুবিন গাৰ্গৰ গানখিনি বেলেগৰ মুখত হয় কেতিয়াবা কোনোবাই গালে ভাল লাগে কিন্তু জুবিন দাই গালে যিটো মাদকতা আছে যিটো উচ্চাৰণ জুবিন দাৰ যিটো থ্ৰয়িং আৰু সেইখিনিয়েতো গৱেষণা বিষয় গৱেষণা কৰক ইয়েছ যে জুবিন দাই কি ধৰণে উচ্চাৰণ কৰিছিলে জুবিন দাই কি ধৰণে থ্ৰ' কৰে মৰম 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 ও গানেতি গুয়ানা ও মা হাত বুলাই দিয়ানা ও মা 11জন প্ৰবাসী অসমীয়া আমি তেওঁলোকৰ যদি বিষয়লৈ যাওঁ তেওঁলোক তাত থাকে নহয় জানো সেই পাৰ্টিলৈ আহোঁতে নিশ্চয়কৈ গাড়ী এখন লৈ আহিছে কোনো এজনেইতো এনেকুৱা ভাড়া গাড়ীত অহা নাই দিয়কচোন তেওঁলোকে ইমান বিলাসিতাপূৰ্ণ জীৱন উদযাপন কৰে নহয় জানো প্ৰত্যেকগৰাকীৰে চাগে নিশ্চয়কৈ এখনলৈ গাড়ী আছিলে সেই 75 মিনিট সময় জুবিন দা তাতে পৰি থাকিলে এজনৰো গাড়ী নাছিল নে বাৰু ভাবকচোন এবাৰ ইমান ধুনীয়া আৰু বহুতেই মোক কৈছে যে খুব ধুনীয়া অনুষ্ঠান কৰে মই আশা কৰিছোঁ যে তেখেতসকলৰ এই যি অনুষ্ঠান বা এই পদক্ষেপ আগুৱাই থাকক অসমৰ ৰাইজৰ মাজত এক খুব শুদ্ধ বাতাবৰণ সৃষ্টি কৰক ভাল ভাল বাৰ্তা দিয়ক এনেকৈ বিভিন্নজন মানুহে যি মানুহে বহু কথা ক'ব বিচাৰে বহু নজনা কথা বা মনৰ কথা পাতিব খোজে অসমবাসী ৰাইজক ক'ব খোজে কিছুমান কথা সেইবিলাক সদায় সুবিধা দিয়ক মই তাকে আশা কৰিছোঁ আৰু সদায় শুভকামনা জ্ঞাপন কৰিছোঁ এই যাত্ৰা অব্যাহত থাকক নমস্কাৰ পডকাষ্টৰ অন্য খণ্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে প্ৰিকেপ চালে আমাৰ প্ৰথমতে যিকেইটা ভিডিঅ' ক্লিপ আমি আগবঢ়াইছোঁ নিশ্চয় চাই গম পাইছে আমাৰ লগত আজি কোন আছে সকলোৰে পৰিচিত অজয় দা আছে আমাৰ লগত পোনপ্ৰথমে স্বাগতম জনাইছোঁ হয় আচলতে অজয় দা বুলি ক'লে আৰু মানে অসমবাসীক
কোৱাৰ কোনো প্ৰয়োজন নাই হয় হয় সংগীত পৰিচালক বা গীতিকাৰ সুৰকাৰ বুলি নহয় জুবিন দাৰ আটাইতকৈ ঘনিষ্ঠ ব্যক্তি বুলিও সকলোৱে পৰিচিত হয় জুবিন দাৰ বাবে আপুনি 22টা দিন নহয় জানো হয় হয় 22টা দিন 22টা নিশা কটাইছে জেলৰ ভিতৰত গতিকে সেইটো আচলতে এটা গৌৰৱৰ কথা বুলিয়ে মই আপোনাক ক'ম হয় হয় নহয় জানো মই কওঁ তেনেকৈ হয় আপুনিও কয় আৰু আমিও ভাবোঁ জুবিন দাৰ কাৰণে যদি আপুনি জেল খাব লগাও হৈছে গৌৰৱৰ বিষয় যদি আমি সেই প্ৰসংগটোৰ পৰা আৰম্ভ কৰোঁ গানৰ মাজলৈও যাম জুবিন দাৰ কেনেকৈ লগ পাইছিলে জুবিন দাৰ লগত থকা যিকেইটা কালপ্ৰিট সেইকেইটাৰ বিষয়েও যাম তাৰ পূৰ্বে আপুনি জুবিন দাৰ কাৰণে 22টা নিশা জেলৰ ভিতৰত কটাবলগীয়া হৈছে গতিকে সেই সময়ছোৱাত আমিও আপোনাৰ কাষত আছিলোঁ যেতিয়া আমি বাতৰি কৰিবলৈ গৈছিলোঁ আমি নিশ্চয় দেখা পাইছিলোঁ আপুনি কিমানখিনি সাহসেৰে আগবাঢ়ি আহিছিলে প্ৰথমতে কওকচোন সেই কেনেকৈ কি হ'ল যেতিয়া জেল গ'ল আচলতে সকলো কথাখিনিতো এতিয়া এখন স্পষ্ট ছবি আছেই যে এটাই কথা যে জুবিন দাৰ ন্যায় বিচাৰি জুবিন দাক ন্যায় দিবৰ বাবে যি আমি প্ৰতিবাদ কৰিছিলোঁ সেই প্ৰতিবাদে হয়তো ক'ৰবাত চৰকাৰৰ কৰ্তৃপক্ষক বা ক'ৰবাত অকণমান এটা তেওঁলোকক মানে কিবা এটা তেওঁলোকৰ মাজতো এটা কৌতূহলৰ সৃষ্টি হৈছিলে চাগে আৰু আন্দোলনটো এনেকুৱা তীব্ৰতৰ হৈ গৈছিল আৰু ক'ৰবাত তেওঁলোকে ভাবিবলৈ বাধ্য হ'ল তাৰপিছতে প্ৰথমতে মই ভবাই নাছিলোঁ যে আমাক তেনেকৈ এৰেষ্ট কৰিব কাৰণ কিয় হিংসাত্মক কাৰ্যসূচী আমি কোনোদিনে কৰা নাই আৰু নকৰোঁ কাৰণ কিয় আমি সৃষ্টি কৰা মানুহ ধ্বংসৰ কেতিয়াও আমাক কাম্য নহয় আৰু জুবিন দাৰ লগত থকা হিচাপে জুবিন দাৰ একেবাৰে ওচৰৰ মানুহ হিচাপে যিজন মানুহ আমাৰ কাৰণে সপোন আছিলে যিজন মানুহ আমাৰ কাৰণে সৰ্বস্ব সকলো আজীৱন ধাৰুৱা তেওঁৰ ওচৰত আৰু সেইজন মানুহে শেষৰটো যি 2025 বৰ্ষৰ জনপ্ৰিয় গীত টিকটক থিয়েটাৰ সূৰ্যৰ সেইটো গান মোক উপহাৰ দি গৈছে লাষ্ট গান মোৰ লগত ৰেকৰ্ডিং কৰিছে আৰু ময়ে কৈছিলোঁ যে ছিংগাপুৰত যাব নালাগে বুলি সেইদিনা তাৰপিছত সেই মানুহজন হঠাৎ তেনেকুৱা এটা খবৰে আমাক কিমান মৰ্মাহত কৰিব কিমান আমি মানে দুখত মানে আমি হেৰি হৈ আছোঁ ম্ৰিয়মান হৈ আছোঁ কিমান আৱেগিক হৈ আছোঁ সেই মুহূৰ্তত যে আমি এটাই কথা যে এই যিকেইগৰাকী কালপ্ৰিটৰ কাৰণে যিকেইগৰাকী অভিযুক্তৰ কাৰণে আজি জুবিন দা এনেকুৱা হ'ল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ লগতে গৈছিলে শেখৰ অমিত প্ৰভা সন্দীপন যে এওঁলোকে মুকলি আকাশৰ তলত কেনেকৈ থাকিব এওঁলোকে কেনেকৈ মুকলি আকাশৰ তলত ঘূৰি থাকিব আমি শুনিছিলোঁ হয় আমি শুনিছিলোঁ যে সিদ্ধাৰ্থ আহি ঘৰত সোমাই আছেহি আমি সেই কথাটোৱে কৈছিলোঁ আমি সেইটোৱে চিঞৰিছিলোঁ যে যদি ঘৰত আহি সোমাইছে সি গ্ৰেপ্তাৰ কৰিব লাগে আমি প্ৰতিবাদ সেইকাৰণে কৰিছিলোঁ আৰু আমি এনেকুৱা ধৰণৰ কোনো বেয়া বা যি মিছা অভিযোগে আমাক মানে অভিযুক্ত সজাই আমাক জেল হাজতত প্ৰেৰণ কৰিলে আমি ন্যায়িক জিম্মাত থাকিব লগা হ'ল কাৰাৰুদ্ধ হ'ব লগা হ'ল আৰু সেইখিনি একো নাই কিন্তু জুবিন দাৰ কাৰণে সেইখিনি আমি ছেক্ৰিফাইচ কৰিছোঁ জুবিন দাৰ কাৰণে আৰু বহুত কৰিবৰ কাৰণে সাজু আছোঁ জীয়াই থাকোঁতে যি ধৰণে জুবিন দাক আমি ভালদৰে ৰাখিবৰ কাৰণে তেওঁক মানে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে তেওঁক সংৰক্ষণ কৰিবৰ কাৰণে তেওঁক ধুনীয়াকৈ ৰাখিবৰ কাৰণে মানুহজনক সদায় চেষ্টা কৰিছিলোঁ তেওঁ বিতৰ্কৰে হওক বা সমালোচনাই যিবিলাকে সন্মুখীন হ'ব লগা হৈছিল সেইবিলাকৰ সন্মুখত আমি থিয় হৈছিলোঁ আমি সদায় মাত মাতিছিলোঁ আৰু মানুহজন মৃত্যুৰ পিছতো আমি যে পিছুৱাই আহিম এতিয়া জুবিন দা নাই বুলি যে একো নাই কিছুমানে হয়তো বহুত মানে সুবিধাজনক স্থিতি বা নিৰাপদ দূৰত্বত থাকি পিনে জুবিন দা ন্যায় বিচাৰি থাকিলে নহ'ব কিন্তু আমি চিঞৰিব লাগিব আমি প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগিব তো সেই হেৰিয়ত মই জেল যাব লগা হ'ল আৰু আগতো জানেই যে আমি আগদিনাখন যেতিয়া আমি জেল যোৱা আগৰ দিনাখন এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলোঁ এতিয়া 3টা ঠাইত আমি চানমাৰী ফিল্ডত গোটেই শিল্পীখিনিক একগোট কৰিলোঁ তাৰপিছতে আমি NK প্ৰডাকশ্যন যিটো জুবিন দা ষ্টুডিঅ'ত যিটোৰ পৰা গান আজি আৰম্ভ কৰিছিল যাত্ৰা জুবিনৰ যাত্ৰা সেই ষ্টুডিঅ'ত আমি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ তাৰপিছত আমি গণেশগুৰিৰ যি তেওঁৰ প্ৰিয় ঠাই আৰু গণেশ মন্দিৰ সেই গণেশ মন্দিৰৰ সন্মুখত আমি তাতেই আমি শেষ কৰি শ্ৰদ্ধাঞ্জলি শেষ কৰি আমি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু দিছপুৰ থানা আৰক্ষীয়ে নিজে আহি মৃণাল ডেকা ছাৰ তেওঁ DCP আৰু আমাৰ যিগৰাকী আছিলে OC তেখেতো আহি নিজে আমাৰ পৰা এজাহাৰ গ্ৰহণ কৰিছে তাৰপিছত আমি ধুনীয়াকৈ আমি শেষ কৰিলোঁ শেষ কৰাৰ পিছৰ দিনাহে সেই ঘটনাটো হ'ল যে সিদ্ধাৰ্থ আহি সোমাই আছেহি যে আমি এটা কথা যে আমি বিচাৰিছোঁ যে এইকেইগৰাকী মানুহ যিকেইগৰাকীৰ কাৰণে আজি অসমৰ এক সম্পদ আৰু তেওঁলোকে যি ধৰণে লৈ গ'ল আৰু গাতে গা লাগি থকা দুজন মানুহ শেখৰ আৰু সিদ্ধাৰ্থ একেবাৰে জুবিন দাৰ গাতে গা লাগি থাকে আৰু তেওঁলোকে যি ধৰণে গৈছিলে
তাৰপিছত মানুহজনক যিধৰণে নিৰাপত্তা দিব লাগিছিল, সুৰক্ষা দিব লাগিছিল, যিধৰণে মানুহজনক চোৱা চিতা কৰিব লাগিছিল, যিখিনি কথা কাৰণে জুবিনদাৰ ভাল হ'ব সেইখিনি নকৈ যিখিনি বেয়া হ'ব সিহঁতে সেইখিনিত তেওঁলোকে উদগনি দিছে, সেইখিনিত তেওঁলোকে উচতাইছে। আজি জানেই যে জুবিনদা এটা সুস্থ অৱস্থাত নাই, আৰু জুবিনদা শাৰীৰিকভাৱেও সুস্থ নহয়। তাৰপিছতে তেওঁ অলপ মানে সুৰা গ্ৰহণ কৰি আছে। তাৰপিছত সাগৰত কিহৰ কাৰণে তেওঁলোকে সাঁতুৰিব দিব? এজন মানুহে সুৰা সেৱন কৰি আছে, সেই মানুহজনক সাগৰত নামিব দিব জানো? সেইটোৱে তাতে আকৌ লাইফ জেকেট নোহোৱাকৈ তেওঁলোকে যিয়েই নহওক ধৰি বান্ধি ৰাখি হ'লেও একদম মানে দাদাক ৰাখিব পাৰি। দাদাক যেতিয়া হাবুত মাৰি কিনে আপুনি মৰমত কয় নহয়, সকলো কথাই সম্ভৱ হয়। কিন্তু তেওঁলোকে নকৰিলে, তেওঁলোকে ৰং চাই থাকিলে, জুবিন গাৰ্গৰ মৃত্যুৰ মুখলৈ তেওঁলোকে ঠেলি দিলে, আৰু মানে তেওঁলোকে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিলে, এনেকুৱা এটা প্লেনিং কৰিলে যাতে জুবিনদাৰ এই মৃত্যুটো সহজ মৃত্যু হয়, স্বাভাৱিক মৃত্যু হয়। মানুহৰ দৃষ্টিত, মানুহৰ চকুত এখন তেওঁলোকে মুখা সৃষ্টি কৰিলে, যে এই মানে এনেকুৱা মানুহে এই মুখাখন পিন্ধক যাতে মানুহে স্বাভাৱিক মৃত্যু বুলি। আৰু যিটো ছিংগাপুৰ পুলিচে বা ছিংগাপুৰ আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰি প্ৰথম দিনাই সেইটো কথাই কৈ দিলে, আকৌ এইটো কথাই কালি পৰহি এইটো কথাই কৈছে, কাৰণ তেওঁলোকে সেইটোৱে ক'ব। কাৰণ কিয় এখন বিদেশৰ এখন ঠাইত তেওঁলোকৰ অলপ বেলেগ ধৰণৰ ছিষ্টেম, আৰু এখন সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰ হয়। তো তেওঁলোকে সদায় নিজৰ নিৰাপদটো বিচাৰিবই, আৰু তাতে এনেকুৱা ধৰণৰ প্লেনিং কৰি কিনে মৃত্যু হৈছে বুলি কেতিয়াও নকয়। আৰু সেইকাৰণে সেইখিনি কথাত আমি মানে ভুল গ'লে নহ'ব, বা সেইখিনিলে আমি বিভ্ৰান্তি সৃষ্টি কৰিলে নহ'ব। কাৰণ কিয় তেওঁলোকৰ ইনভেষ্টিগেশ্যন সেইটোৱে ওলাব, আৰু যিখিনি হত্যাকাৰীয়ে গোটেই প্লেনিং কৰি মাৰ্ডাৰটো তাতে গৈ কৰিলে তেওঁলোকৰ সেইটোৱে প্লেনিং, যাতে কোনেও তেওঁলোকৰ সকলোৰে চকুত ধূলি মাৰিছে ন তেওঁলোকে, সেই তেনেকুৱা ধৰণৰ এক কথা। আৰু শ্যামকানু মহন্তই কৈয়ে দিছিল যে মই জুবিন গাৰ্গক মতা নাছিলোঁ, নিজে ইয়াত আহিছিলে। তাৰপিছততো ক'বলৈ বাধ্য হ'ল, নহয় মই মাতিছিলোঁ। যে যিজন মানুহে জুবিনদা নগ'লে মই ছুইচাইড কৰি দিম বুলি কৈছিলে, আৰু সেই মানুহজনে কেনেকৈ উল্টি মাৰিলে। এই যে তেওঁলোকে পাভলুটি মৰা, এই যে তেওঁলোকে বিভিন্নজনে বিভিন্ন কথা, তাৰপিছত যেতিয়া জুবিনদা লাহে লাহে তেওঁলোকে ব্লেকমেইলিং ষ্টাৰ্ট কৰিলে, এই অমিত প্ৰভাক দেখুৱাই কিনে তেওঁলোকৰ ব্লেকমেইলিং ষ্টাৰ্ট হ'ল, চৰকাৰখনৰ লগত ব্লেকমেইলিং ষ্টাৰ্ট কৰিলে, আমাৰ লগত ব্লেকমেইলিং ষ্টাৰ্ট কৰিলে, যে তেওঁলোকে চিধাই আহি যদি কথাখিনি কৈ দিয়া হ'লে, স্পষ্টকৈ যদি কোৱা হ'লে, আজি ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াখিনিয়ে যদি তেওঁলোকে ভালদৰে কথাখিনি আহি ক'লেহি, ৰাইজৰ আগত ক'লেহি, তেওঁলোকে যদি এখন প্ৰেছ মিট দিওঁ বা ফেচবুকতো যদি লাইভ দি ভালকৈ কথাখিনি ক'লে, তেওঁলোকে গোটেই প্লেনিং কৰি কি ক'ম কি নক'ম, ছিংগাপুৰৰ মানুহখিনিয়ে কিন্তু একদম তেওঁলোকে একগোট হৈ কি ক'ম কি নক'ম একে ধৰণৰ কথাই তেওঁলোকৰ একদম মানে এটা হেৰিয়ত তেওঁলোক মজবুত হৈ আছে। কিন্তু আমাৰ এই কেইগৰাকীয়ে কিন্তু ইজনে সিজনে বাচিবৰ কাৰণে প্ৰত্যেকে বেলেগ বেলেগ। শ্যামকানুৰ কথা বেলেগ, সিদ্ধাৰ্থৰ কথা বেলেগ, শেখৰৰ কথা বেলেগ, আমাৰ অমিত প্ৰভাৰ কথাই আৰু বেলেগ। আৰু এতিয়াতো বহুতক এতিয়া শ্যামকানুক বচাব বিচাৰিছে বেলেগে, সিদ্ধাৰ্থক বচাব বিচাৰিছে বেলেগে। বহুতে কি কৰিছে, আমি লিখি আছো #জাষ্টিছ ফৰ জুবিন গাৰ্গ, কিন্তু তাত #জাষ্টিছ ফৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে লিখা দেখা পাইছোঁ। আৰু বিশেষকৈ অমৃত প্ৰভাৰ মহন্তৰ কথা ফেচবুক দৰ্শকসকলে নিশ্চয় গম পাব, ফেচবুক খুলিবই নোৱাৰে। তেওঁৰ বিৰুদ্ধে বা তেওঁৰ হৈ ওকালতি কৰা মানুহ ওলাইছে এতিয়া, বা বহু লোকে আপোনাৰ কৈ আছে যে জুবিনদাৰ চৰিত্ৰ খণ্ডনৰ চেষ্টা কৰিছে অমৃত প্ৰভাৰ নাম লৈ পেলাই। কিন্তু এইখিনিতে মই সুধিব চেষ্টা কৰিম, যেতিয়া অমৃত প্ৰভাও যে গৈছিলে সেই কথা কিন্তু বহুতে গম পোৱা নাছিলে, আপুনি প্ৰথমতে কৈছিলে নেকি ন? হয়, আচলতে সেইটো বিষয়ে অলপ কওকচোন। সেই কথাটো মানে কি হ'ল, মানে গোটেই কথাখিনি লুকাই আছিল। আৰু মই যেতিয়া গোটেই ঘটনাটো সংঘটিত হোৱাৰ পিছত আমি বিভিন্নজনৰ লগত যোগাযোগ কৰি আছোঁ, আৰু আমি খবৰটো কিন্তু বহুত সোনকালে পাইছিলোঁ, কিন্তু কনফাৰ্ম নাছিলোঁ তেতিয়া। কিন্তু মই আচৰিত যে ঘটনাটো বহুত আগতে সংঘটিত হৈছে, পিছত তেওঁলোকে এখন নাটক কৰি কিনে 5টা বজাতহে তেওঁলোকৰ টাইমত মানে মৃত্যু বুলি ঘোষণা কৰিছে। তো এনেকুৱা গোটেই প্ৰক্ৰিয়াটোৰ মাজত যেতিয়া আমি দেখিলোঁ যে এনেকুৱা তেনেকুৱা হৈ আছে, তাৰপিছত আমি শ্যামকানু মহন্তৰ বিৰুদ্ধে আমি প্ৰথম ষ্টাৰ্ট কৰিছোঁ, তাৰপিছত শেখৰৰ বিৰুদ্ধে, তাৰপিছত তেওঁলোকে ব্লেকমেইলিং ষ্টাৰ্ট কৰিলে। কৰাৰ পিছত কোনোবাই আকৌ গৰিমা বৌকো এটা বাইট দিয়ালে যে সিদ্ধাৰ্থক একো কৰিব নালাগে, তেনেকুৱা হ'ল। তেতিয়া আমি অলপ পিছুৱাই দিব লগা হৈছিলে, কাৰণ কি আমি বৌৰ কথা অমান্য নকৰোঁ। কিন্তু তথাপিতো লাহে লাহে গম পালোঁ যে তেওঁলোকে মানে বিভিন্ন ধৰণৰ ব্লেকমেইলিঙৰ লগত জড়িত হৈছে লাহেকৈ মানে, আৰু লাহে লাহে আমি কনফাৰ্ম যে তেওঁলোকে এটা কিবা ষড়যন্ত্ৰ কৰিছে। গ'ল, শেখৰ আহিলে, শেখৰৰ লগত ফোনত কথা পাতিছোঁ, শেখৰক কৈছোঁ যে সঁচা কথাখিনি ক। তাৰপিছত এইবিলাক স্ক্ৰীনশ্বট ভাইৰেল হৈছে আমাৰ যিজন ফেন ক্লাবৰ ল'ৰা তেওঁৰ লগত।
তাৰপিছত দেখিলোঁ জুবিন দাক আমি যেতিয়া হেৰি কৰি আহিলোঁ মানে শেষকৃত কাৰ্য সম্পন্ন কৰি আহিলোঁ তেতিয়া দেখিলোঁ যে অমিত প্ৰভাতো গৈছিলে ভিডিঅ'বিলাকো আছে হেৰিও আছে কিন্তু কোনেওতো কোৱা নাই অমিত প্ৰভা সেইকাৰণে মই ফেচবুকত সেইদিনাই লিখিলোঁ যে অমিত প্ৰভা মহন্তই যে মানে লুকাই আছে অমিত প্ৰভা মহন্তই যে পোৱাৰ নিৰাপদ দূৰত্বত আছে তেতিয়া অমিত প্ৰভা মহন্তই গৈছিলে কিয় কথাখিনি কোৱা নাই যেতিয়া মই ফেচবুকত মেনশ্যন কৰি তাইৰ নামো মেনশ্যন কৰিছোঁ লগতে গোটেই মিডিয়া গোটেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টেগ কৰিছোঁ তাৰপিছত অমিত প্ৰভাৰ আচল ৰূপ ওলালে তাৰপিছত বাইট লোৱা ষ্টাৰ্ট হ'ল তাৰপিছত দুই একে কোনোবা বাইট ল'লে তাৰপিছত সেই যে ভিডিঅ'খিনি যে যোনে কৰিছিলে সেইগৰাকীয়ে অমিত প্ৰভা আছিলে ঠিক আছে অমিত প্ৰভাই একোৱে কৰা নাই দুখ নাই কিন্তু অমিত প্ৰভা জড়িত নাই কিন্তু অমিত প্ৰভাই যেতিয়া ভিডিঅ' কৰি আছিল সেই ভিডিঅ' যেতিয়া কেমেৰাত এনেকৈ দেখিছে যে জুবিন দা এনেকৈ হৈ দিছে তেতিয়া অমিত প্ৰভাই কিয় নক'লে চিঞৰি দে মানে দাদাক উঠাই লৈ আহক যদি কোৱা হ'লে নহয় তেতিয়া সিহঁতে কি কৰিলে ওপৰত বোলে গৈ কিবা চিগাৰেট ফুপি আছিল বোলে এতিয়া কিমান মানে লজ্জাজনক কথা কিমান দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে তেওঁলোকে মানে কি বুলি ভাবে নিজকে হা এই সতী সাবিত্ৰী হ'বৰ কাৰণে যে চেষ্টা কৰে বা সতী সাবিত্ৰী সজাবৰ কাৰণে যে কিছুমানে চেষ্টা কৰে যে এইবিলাক আচল চৰিত্ৰ তাত চিগাৰেট ফুপি আছিল বোলে এতিয়া বিভিন্নজনে বিভিন্ন কথাৰ পৰাতো ওলাই পৰিছে হা আৰু তাৰপিছত সেইগৰাকী মানে অভিযুক্ত হ'ল অভিযুক্ত হোৱাৰ পিছত এতিয়া কোনোবাই সেইটো প্ৰত্যেকৰে কাৰণে মানুহ ওলাইছে এতিয়া যে বচাবৰ কাৰণে আজিতো তেখেতৰ হৈ এডভকেটো তেখেতে পাইছে এডভকেটটো দিলেও এতিয়া আচলতে এডভকেটটো দিলেও কাৰণ কি আইনে চবকে মানে হেৰি চকুৰে অপৰাধী হ'লেও আইনৰ দৃষ্টিত মানে সেইটো এটা সুবিধা দিব লাগিব আৰু সংবিধানেই সেইটো এটা সুবিধা দিয়ে সেইটো মানে এডভকেট পোৱাটো ডাঙৰ কথা নহয় কিন্তু এডভকেটজন যিজনে ওকালতি কৰিব সেইজনে যদি বচাবলৈ যায় তেনেহ'লে অসমৰ ৰাইজে সেইগৰাকী মানে এডভকেটক মানে কি দৃষ্টিৰে চাব বা তেওঁকো যে সামাজিকভাৱে তেওঁকো যে মানে বৰ্জন কৰিব সেই কথা তেওঁ এবাৰ ভবা উচিত বাকীতো তেওঁৰ দায়িত্ব পালন কৰিব লাগিব এডভকেট হ'লে কিন্তু আজি উকিল সন্থাই যিটো মানে তেওঁলোকে হেৰি দায়িত্বভাৰ গ্ৰহণ কৰিছিল বা তেওঁলোকে এটা কথা ঘোষণা কৰিছিলে যে আমি কোনেও তেওঁলোকৰ কেছ নলওঁ জুবিন গাৰ্গক হত্যাকাৰী এই অভিযুক্ত ইহঁতৰ হৈ আমি কেছ কোনেও নলওঁ তো ইয়াৰ পিছত যদিও কোনোবা ওলাইছে তো সেইটো সময়ে ক'ব সময়ে উত্তৰ দিব আৰু যিয়ে নহওক যে এইকেইগৰাকী মূল দায়ী অপৰাধী জুবিন দাৰ মৃত্যু হোৱাত অসমৰ এক সম্পদ আজি নষ্ট হোৱাত অসমৰ এক সম্পদ নষ্ট হোৱাত এইকেইগৰাকী মূল কালপ্ৰিট যিকেইগৰাকী তাতে আছিল যিকেইগৰাকীয়ে গৈছিলে ইয়াৰ পৰা আৰু যিকেইগৰাকীয়ে যিয়ে অনুষ্ঠান আয়োজন কৰিছিলে শ্যাম কানু মহন্ত এণ্ড কোম্পানী গোটেইখিনি দায়ী আৰু সেইকাৰণে তেওঁলোক জবাবদিহি হ'বই লাগিব আৰু তেওঁলোকে শাস্তি পাবই লাগিব তেওঁলোকে শাস্তি নোপোৱালৈকে আমি বহি নাথাকোঁ আমি তেওঁলোকক ৰেহাই নিদিওঁ জনতা আদালতে ইতিমধ্যে তেওঁলোকক ফাঁচী প্ৰদান কৰিছে আটাইতকৈ কঠোৰতম পৰা কঠোৰতম শাস্তি দিছে ইয়াৰ পিছত আমি ন্যায়পালিকাৰ ওচৰত আমি বিশ্বাস কৰিবই লাগিব যিহেতু চাৰ্জশ্বীট দাখিল হৈছে আৰু 300ৰো অধিক সাক্ষৰে সাক্ষী প্ৰদান কৰিছে আমি আশা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে আৰু যি ধৰণে অসমৰ ৰাইজক তেওঁৱে হত্যাকাণ্ড বুলি প্ৰথম একদম আমাক মানে ডাঠি কৈছে তাৰপিছতে আমি মানে বেছিক কনফিডেন্সত আহিলোঁ যে য়েছ যে জুবিন দাক তেওঁলোকে হত্যা কৰিলে তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কথাত আমি একমত আৰু আমি এতিয়াও বিশ্বাসত আছোঁ যে তেখেতে আমাৰ এই ন্যায় প্ৰক্ৰিয়াটোক তেখেতে আগুৱাই নিব আৰু জুবিন দাক জাষ্টিছ পোৱাৰ ক্ষেত্ৰত তেখেতে এই যে লাখ লাখ কোটি কোটি মানুহে যি চিঞৰিছে যি কৈ আছে এইখিনি তেওঁ শুনিব আৰু ন্যায়পালিকাই আইনৰ মানে সুৰুঙাৰে যাতে তেওঁলোক হাৰি যাব নোৱাৰে এইখিনিও আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব আৰু ফাষ্ট ট্ৰেক আদালতত সোনকালে মানে উচ্চ ন্যায়ালয়ৰ ফাষ্ট ট্ৰেক আদালতত তেওঁলোকে গঠন কৰি এজন ন্যায়াধীশক দি আৰু গোটেইটো বস্তুটো একদম অতি সোনকালে যাতে দোষীয়ে শাস্তি পায় বস্তুটো যদি বেছি দীঘলীয়া হৈ গ'লে হয়তো ক'ৰবাত বাচি যাব আৰু সুৰুঙাৰে মানুহ বাচি যায় আমি এইখিনিও আমি আশা কৰিম আৰু নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ বুকুৰ চিঞৰখিনি শুনিব কাৰণ কিয় তেওঁ ৰাইজৰ কথা শুনে বুলি আমি বিশ্বাস আৰু তেওঁ ফেচবুক চাই ফেচবুক লাইভ দিয়ে যিহেতু আমি কোৱা কথাখিনিও যাতে তেখেতে শুনে সেইখিনি আমাৰ আহ্বান থাকিল আমাৰ বিশ্বাস আছে আৰু যিদিনাখনলৈকে কিন্তু ন্যায় নেপাওঁ আমি যিদিনাখনলৈকে আমি ন্যায়ালয়ে আমাক ৰায়দান নিদিয়ে যে এইকেইগৰাকী দোষী এওঁলোকক শাস্তি প্ৰদান কৰা হৈছে কঠোৰতৰ পৰা কঠোৰতম
সেইদিনাখনলৈকে কিন্তু আমি শান্ত নাথাকোঁ কাৰণ কিয় জুবিন দাই ন্যায় নোপোৱালৈকে জুবিন দা আত্মাই কেতিয়াও শান্তি নাপায় আৰু আত্মাই শান্তি নাপালে আমাক তেওঁ আত্মাই খেদি ফুৰিব কাৰণ কিয় আমি তেওঁক সঁচাকৈ মনে প্ৰাণে ভাল পোৱা তেওঁৰ কাৰণে সৰ্বস্ব উজাৰি দিব পৰা আমি একোগৰাকী তেওঁ অনুৰাগী তেওঁৰ লগত কাম কৰা আৰু জুবিন দাই যিহেতু কৈ গৈছিলে যে তই মোৰ লগত প্ৰফেশ্যনেলি তই মিউজিক ডাইৰেক্টৰ হয় গান বনাও মোক গান গোৱা হয়তো বেলেগ কথা বছৰটোত তই মোক 10-12 লাখ টকা দিয় হয়তো বেলেগ কথা কিন্তু তই মোৰ ভাই হয় কাৰণ কিয় তই যি ধৰণে মানে মদ এটুপি নোখোৱাকৈ চাদা অকণ নোখোৱাকৈ চিগাৰেট এটা নোখোৱাকৈ একো নিচা নাই তোৰ হা তই যে এই যে গোটেই ৰাতিটো আমাৰ লগত যে বহি থাক এনেকৈ মই তোৰ সেইখিনিত মানে মই মানিছোঁ আৰু তোক মই একো দিব নোৱাৰিলেও কিন্তু মই তোক মোৰ ভাই বনাইছোঁ এইটো সদায় মনত ৰাখিবি আৰু মোৰ ভাই হৈ কাম কৰি যা আগুৱাই যা আৰু তেওঁ এইটো কথাও কৈছিলে যে মই আশা কৰোঁ কিন্তু এদিন তই মোৰ আগত মাৰ্চিডিজ ঘূৰাবি এনেকৈ কৈছিলে আৰু সেই ব্ৰহ্মপুত্ৰ নদীখনলৈ চাই কিনে এই কথাখিনি কৈছিল আৰু মোৰ মনত আছে একদম ৰাতিপুৱা বেলিকা এই কথাখিনি কৈছে আৰু সেইখিনি মৰ্মে মৰ্মে মোৰ হৃদয়ত সোমাই আছে নিশ্চয়কৈ আমিও ক'ব লাগিব জুবিন দাৰ লগত যদি সেই সময়ত আপুনি বা ৰাজা দা এইসকল ব্যক্তি থকা হ'লে নিশ্চয়কৈ জুবিন দাক সেই মুহূৰ্তৰ পৰা ৰখালেহেঁতেন সেই কথা সকলোৱে কৈ আছে যদি অজয় দাৰ লগত থাকিলেহেঁতেন বা ৰাজা দাৰ লগত থাকিলহেঁতেন তেওঁলোক আপোনালোকৰ দৰে ব্যক্তিসকল থকা হ'লে জুবিন দাক কেতিয়াও যাবলৈ নিদিলেহেঁতেন বা তাৰ পৰা লৈ আহিলহেঁতেন কিন্তু এইসকল কালপ্ৰিটে হয়তো বিচাৰিছিলেই আগতীয়াকৈ প্ৰি প্লেনিং ইতিমধ্যে আমি মুখ্যমন্ত্ৰীও কৈছে গতিকে সেইসকলে চাগে মাৰিম বুলি লৈ গৈছিলে আৰু এটা কথা চৰ্চা লাভ কৰি আছে এই যে ধৰি লওক 11জন প্ৰৱাসী অসমীয়া আমি তেওঁলোকৰ যদি বিষয়লৈ যাওঁ তেওঁলোক তাত থাকেই নহয় জানো সেই পাৰ্টিলৈ আহোঁতে নিশ্চয়কৈ গাড়ী এখন লৈ আহিছে কোনো এজনেইতো এনেকুৱা ভাড়া গাড়ীত অহা নাই দিয়কচোন তেওঁলোকে ইমান বিলাসিতাপূৰ্ণ জীৱন উদযাপন কৰে নহয় জানো প্ৰত্যেকগৰাকীৰে চাগে নিশ্চয়কৈ এখনলৈ গাড়ী আছিলে সেই ৭৫ মিনিট সময় জুবিন দা তাতে পৰি থাকিলে এজনৰো গাড়ী নাছিল নে বাৰু ভাবকচোন এবাৰ মই যিটো শুনিছোঁ যে হয় তেওঁলোকে পেলাই ৰাখিলে আৰু এই যে ৭৫ মিনিট জুবিন দা এনেকৈ থাকিলে তেওঁলোকে প্ৰথমতে এটা ফোন কল কৰিছে যে এজন মানুহ মানে তেওঁলোকে কৈছে যে মৃত্যু হৈছে বুলি মানে এম্বুলেঞ্চ লাগে আৰু তাৰপিছত আকৌ এটা ফোন কৰিছে যে ইমাৰ্জেঞ্চি মানে তেওঁ এনেকুৱা হৈছে চিজাৰ এটেক টাইপ হৈছে মানে হেৰি কৰিব লাগে ট্ৰিটমেণ্টৰ কাৰণে সোনকালে নিব লাগে তো দুটা ফোন তেওঁলোকৰ ফালৰ পৰা আহিছে তাৰপিছত জুবিন দাক এখন হেৰিয়ে লৈ অনা হ'ল পাৰলৈকে কিন্তু তেওঁলোক তাতে থাকি আহিছে গোটেইখিনি মানুহ অহা নাই তেওঁলোকে তাতে বহুত সময় ৰৈ তাতে প্লেনিং কৰিছে তাৰপিছত তেওঁলোক দেৰিকে আমি যিখিনি কথা শুনিছোঁ দেই এইখিনি কথা আমি পহুকানে বা বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্নজনৰ মুখে এতিয়া বহুত কথা আমি গম পাইছোঁ উমান পাইছোঁ অৱগত হৈছোঁ তো ডেফিনেটলি তেওঁলোকে তাতে হেমাহি কৰিছে আৰু তেওঁলোকে নিজক বচাবৰ কাৰণে পিছৰ প্লেনিংখিনি কৰিলে তেওঁলোকৰ ক্ৰাইম সেইটোৱেই যে জুবিন দা ঠিক আছে জুবিন দা তাতে মৃত্যু হ'ল এই কালপিত কেইগৰাকীয়ে মানে তেওঁলোকে কিবা এটা প্লেনিং কৰিছিলে সেই প্লেনিঙত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলেও আছিলে তেওঁলোকৰ চকুত ধূলি মাৰিলে কিন্তু তেওঁলোকৰ এটা দায়িত্ব আছিল যে জুবিন দাক যিকোনো উপায়ে বচাব লাগে আনিব লাগে তেওঁলোকে তাতে হাঁহি খিকিন্দালি মাৰি আছিল অত্যাধিক তেওঁলোকৰ মানে অত্যুৎসাহী তেওঁলোকৰ ইমান বেছি উৎসাহ ইমান বেছি মানে গান নাচ মানে তেওঁলোকে খুৰাৰ মানে হেৰিয়ত ৰাগীত মানে মাতাল হৈছিলে সেই মাতালৰ কাৰণে আৰু তেওঁলোকৰ সেইখিনি আৰু ক'ৰবাত নহয় ক'ৰবাত হেমাহিৰ কাৰণে আজি জুবিন দাক আমি আমাৰ মাজত হেৰুৱালোঁ তেওঁলোকে যদি কিছুমান বস্তু আগতেই চিন্তা কৰা হ'লে যে তেওঁলোকেও যদি এটা কথা ভবা হ'লে যে জুবিন দা ইমান বেছি মানে হেৰি খুৰাৰ মানে নিচা হৈ আছে যে মানুহজনক আমি পানীত নামিব নিদিওঁ আমি যাম ইহঁতত যাম আমি ফূৰ্তি কৰিম গুচি আহিম কোনেও আমি মানে পানীত নানামো কিন্তু এই ছিংগাপুৰত থকা কোনোবা এজন প্ৰৱাসী অসমীয়া প্ৰথম বোলে নামিছে পানীত তো ডেফিনেটলি তেওঁ দায়ী হয়নে নহয় দায়ী হয় ইয়াতে আৰু তেওঁলোকক চাৰ্টিফিকেট দি ফুৰিলে বা তেওঁলোকক ৰাজ আতিথ্য যদি দিয়ে তা কেনেকৈ হ'ব তেওঁলোক 100% দায়ী কাৰণ কিয় তেওঁলোকে মানুহজনক বচাব নোৱাৰিলে মানুহজনক বচাব পাৰিলে হয় তেওঁলোকে চেষ্টা কৰা হ'লেও এই পৰিকল্পিত যি হত্যাকাণ্ড ষড়যন্ত্ৰ কৰিছিলে সেই ষড়যন্ত্ৰ উফৰাই দিব পাৰিলে হয় কাৰণ কিয় জুবিন দাক যদি সঁচা অৰ্থত ভাল পালে হয় তেওঁলোকে কেতিয়াও জুবিন দাক পানীত নামিব নিদিলে হয় মূল কথা সেইটোৱেই যে তেওঁলোকে পানীত নামিব নিদিলে কিন্তু তেওঁলোকে কোনো নৈতিক দায়িত্ব স্বীকাৰ নকৰি তেওঁলোকক কোনো ধৰণৰ দায়বদ্ধতা নোহোৱাকৈ তেওঁলোকে আজি ইমান বেছি মানে
কথাবিলাক আপুনি কি ধৰণে কৈছিলে দেখিছিল নাই তেওঁলোকে কি ধৰণে আৰু আহিছে মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কোৱাৰ পিছতো দুজনহে আহিলে অসমলৈ হয়। তেওঁলোকে ইমান সাহস নে তেওঁলোকৰ যে আৰু আমি কিন্তু এটা কথা আমি কিন্তু তেওঁলোকক কেতিয়াও ৰেহাই নিদিওঁ সেইটোৱে তেওঁলোকক কিন্তু আমি কোনো কাৰণত পাব্লিকে কেতিয়াও ৰেহাই দিব কোনো নোৱাৰে কাৰণত আমি তেওঁলোকক মানে আমি সামাজিকভাৱে অসমৰ ৰাইজে বৰ্জন কৰিছে সেই মানুহ কেইগৰাকীক আৰু তেওঁলোকে হয় প্ৰবাসী অসমীয়া কিন্তু তেওঁলোকে অসমীয়া নামত কলংকিত তেওঁলোকে সানিলে আৰু লগতে কি জয়শ্ৰী নে কোনোবা আন এগৰাকী কিবা গোস্বামী নে কি মহন্ত উপাধি নাজানো যে এই ফটোত স্পষ্টকৈ আছে সেইগৰাকীকো আৰু ভালকৈ সোধা পোছা কৰিব লাগে কাৰণ কি অমিত প্ৰভাৰ লগত ভিডিঅ'ৰ হেৰিৰ ক্ষেত্ৰত এতিয়া এটা ভাইৰেল কল ফোন কল ভাইৰেল হৈছে আৰু কোনো কাৰণত তেখেত ষ্টুডেণ্ট নহয় বুলি আমি গম পাইছোঁ যে কিছুমান এতিয়া মানুহক আভুৱাইছে অসমৰ ৰাইজক আৰু তাতে ঠিকেই কিন্তু আমি দেখিছিলোঁ যে ইয়ত পাতিত তাইও একদম পূৰা হাঁহি মাতি আছিলে তাৰপিছত তেওঁলোকে কিয় নিৰাপদ দূৰত্বত থাকি বা তেওঁলোকে কিয় নিজক বচাবৰ বাবে কোনো ধৰণৰ সহযোগ কৰা নাই আৰু তেওঁ সাক্ষী কি তেওঁ কি ধৰণৰ সাক্ষ্য প্ৰদান কৰিছে সেইটো এটা ডাঙৰ কথা তেওঁ কি ষ্টেটমেণ্টত কি কৈছে হয় আৰু তেওঁকো মোৰ মতে যে আনিব লাগে এইবিলাক আৰু এইবিলাক গোটেইবিলাক আওতালে আনিলেহে আচলতে জুবিনদাৰ যিটো ন্যায় প্ৰক্ৰিয়া এইটো সঠিক মানে ৰূপে যাব মই আশা কৰোঁ এইটো 18 কেছ নম্বৰ তাৰপিছত 19 আৰু এটা আছে ইয়াৰ পিছত যিটো আৰু এখন চাৰ্জশ্বিট হ'ব বুলি কৈছে আৰু ইয়াৰ লগত জড়িত আৰু কোনোবা লোক হয়তো থাকিব পাৰে জুবিনদাক যিহেতু COVID-19 পিছৰ পৰা এটা পৰিকল্পিত এক হত্যাকাণ্ড বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তো ডেফিনেটলি তেতিয়া আৰু মানুহ আহিব আৰু লগতে এই জয়শ্ৰীৰ নিচিনা বা এই ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া এওঁলোকো এই তদন্ত আওতাত আহিব লাগে আৰু তেওঁলোককো যিকোনো উপায়ে তেওঁলোকক মানে শাস্তি বিহিব লাগে আৰু আপুনি মন কৰিছিল নে যেতিয়া দুগৰাকী আহিছিলে কেমেৰাৰ সন্মুখত কি হাঁহি তেওঁলোকৰ হাঁহি তেওঁলোকে বাইটটো দিছে সেইটো কথাটো আমাৰ জুবিনদাৰ ভগ্নী পামী বাও লিখিছে কথাটো আচলতে হয় এইটো আমি নিজে দেখিছোঁ তেওঁ হাঁহি এটা তদন্তৰ খাতিৰত আচলতে বহুত বেছি মাত মতা নাই বা কোৱা নাই কিন্তু মানুহৰ অসমৰ ৰাইজৰ ভিতৰত কিন্তু ভিতৰি কিন্তু মানুহ একদম জ্বলি আছে বুকুত জুইকুৰা জ্বলি আছে আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাত আমি ক'ৰবাত নহয় ক'ৰবাত এটা ভুল গৈছোঁ বা বিশ্বাস কৰিছোঁ বুলিয়েই সকলোৱে হেৰি কৰি আছে আমি আশা কৰোঁ তেওঁ যাতে সঠিক ৰূপত তেওঁ ন্যায়টো আগলৈ লৈ যায় আৰু মই ভিতৰুৱাকৈ বহুত কথা গম পাইছোঁ যে তেওঁ বহুত মানে জুবিনদাক ন্যায় দিয়াৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে আৰু মানে ভিতৰৰ বহুত কথা কিছুমান আছে যিখিনি আমি এতিয়াও মানে দোষীয়ে শাস্তি নোপোৱালৈকে আমি কিছুমান কথা ক'ব নোৱাৰোঁ আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনিত আমি সেইখিনি সুবিধা দিছোঁ যিখিনি তেওঁ কৰি গৈ আছে আৰু এতিয়ালৈকে ন্যায়ালয় আদালতৰ মজিয়ালৈ লৈ গ'ল গোটেই কথাখিনি ইয়াৰ পিছত কিন্তু আৰু যে এইবিলাক লোকো যে অসমৰ ৰাইজে যিবিলাক দাবী জনাইছে আৰু গোটেই প্ৰক্ৰিয়াটো ন্যায় প্ৰক্ৰিয়াটোক অসমৰ ৰাইজে যিধৰণে কৈছে সেইধৰণে কিন্তু আগবাঢ়ি গৈ আছে বা সেইধৰণেই আজি আমি 22 দিন জেলত থাকিব লগা হ'ল কিয় সেইখিনি যিখিনি কালপিত আছে তেওঁলোকক গ্ৰেপ্তাৰ দাবীত যে তেওঁলোকক মুকলি আকাশৰ তলত কিয় থাকিব আৰু তাৰপিছত ৰাইজে আমাক যেতিয়া গ্ৰেপ্তাৰ কৰিলে তেতিয়া ৰাইজে কি ক'লে যে গ্ৰেপ্তাৰ কৰিব লাগে কাক কৰিছে কাক আজি অপৰাধী বাহিৰত আছে তাৰপিছত কিন্তু আজি যিকেইগৰাকী জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতিছে তেওঁ মানে অজয় ফুকনৰ নিচিনা মানুহ জেলত আছে যিটো এটা ৰিপাৰ্কেশ্যন ষ্টাৰ্ট হ'ল বা যিটো একদম জনতাৰ মত মানে ৰাইজে যি ধৰণে ক'লে তাৰপিছততো তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে মানে হ'ল ক্ৰমান্বয়ে বস্তুখিনি কিন্তু আগবাঢ়ি আছে আৰু তেনেকৈ চাৰ্জশ্বিট দিছে হেৰি দিছে ইয়াৰ পিছত গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ক আৰু ঈশ্বৰ পুত্ৰ ভগৱান জুবিনদাই ন্যায় পাবই এইখিনি আমাৰ বিশ্বাস আৰু আমি জুবিনদাৰ লগত আমি সদায় যেতিয়াই মন যায় আমি কথা পাতোগৈ তেওঁ জুবিন ক্ষেত্ৰত গৈ তাতে দুটা চৰাই সদায় আহে আমি গ'লেই ওলাই আহে আৰু আমি যিখিনি কথা কওঁ মোৰ জন্মদিনে হওক তেওঁৰ জন্মদিনে হওক মানস জুবিন ককাইদেউৰ জন্মদিনে হওক বিশেষ দিনবিলাকতে যেতিয়া যাওঁ তেওঁৰ পৰা আশীৰ্বাদ বিচাৰোঁ যাতে তেওঁ সৃষ্টিৰাজি তেওঁ বিশাল সত্তাক আমি আগুৱাই লৈ যাব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ সৃষ্টিৰাজিক আৰু নতুন যাতে আমি সংগীত নতুন প্ৰজন্মৰ নতুন সৃষ্টিক নতুন প্ৰতিভাক আমি যাতে আগুৱাই লৈ যাব পাৰোঁ সেইখিনি জুবিনদাৰ পৰা আমি আশীৰ্বাদ বিচাৰোঁ আৰু আমি সেইদিনাখনলৈকে লিখি যাম #JusticeForJubinGarg আৰু যিদিনাখনলৈকে আমি সেই ন্যায় নাপাওঁ যি ন্যায় সঠিক যি ন্যায় আমি বিচাৰি আছোঁ যি ন্যায় জুবিনদাই বিচাৰি আছে সেইটোৱে আপুনি চাবচোন যেতিয়া আমি সোণাপুৰত যাওঁ জুবিনদাৰ সমাধিৰ ক্ষেত্ৰত ভৰিটো পেলোৱাৰ মাত্ৰকে কিবা এটা বেলেগ ধৰণৰ অনুভৱ নহয়নে এটা বেলেগ অনুভৱ হয় দাদা আছে ইয়াতে আছে মোক চাই আছে মই কি কৰিছোঁ কি নাই কৰা এইটো ভাৱ আহেনে বাৰু
আমাৰ তাত 100%, ভৰি দিয়া 100% মাত্ৰকে আহে। এইটো ভাৱ আহে আৰু তাতে যোৱা সময়খিনি বহুতেই কিন্তু যাব পৰা নাই এতিয়া মোৰ মানে মোৰ পৰিবাৰে আজিলৈকে তাতে যাব ভিতৰত সাহস কৰা নাই জুবিনদাৰ ফটোৰ এখন দেখি গ'লেই তাই মানে ৰখি যায় এতিয়াও মানে স্বাভাৱিক হ'ব পৰা নাই মানে তেওঁ এতিয়া বহুতে বিশ্বাস কৰি ল'ব পৰা নাই যে জুবিনদা নাই কিন্তু এতিয়াও হয় আছে, ইয়েছ আছে জুবিনদা লাগি থাকে। কায়িকভাৱেহে নাই অঁ। কিন্তু জুবিনদা সকলো জীয়াই আছে সঁচা কথা। আৰু এনেকুৱা বোধ হয় মানে মোৰ পৰিয়ালৰ মানুহ বহুত ঢুকাইছে মোৰ বৰদেউতা বৰমাৰ পৰা আদি কৰি মোৰ আইতা ককা বহুত মানুহ ঢুকাইছে যে ইমান দুখ ইমান সুখ ইমান বেদনা কিন্তু কেতিয়াও অনুভৱ কৰা নাছিলোঁ জুবিনদা পিছত মানে মইতো দিশহাৰা হৈ গৈছিলোঁ মোৰ মানে বহুত দিন ধৰি মই মানুহটো মানে কি কৰি আছোঁ কি নাই এটা বেলেগ এখন দুনীয়াত গুচি গৈছিলোঁ আৰু মানে মোক মানুহবিলাক আহে কি কৰি আছে কি নাই কি মানুহবিলাকে কিয় মানে এনেকৈ আছে কাৰোবাক দেখোঁ কোনোবাই হাঁহিছে জুবিনদাৰ মানে গৰিমা বৌহঁতৰ ঘৰতে দেখিছোঁ আমাৰ যেতিয়া জুবিনদাক আমি মানে অহা নাই তেতিয়া তলত মানে কিছুমানে একদম হাঁহি আছে কিছুমানে কান্দি আছে কিছুমানে চিঞৰি আছে কিছুমানে এইবিলাক দেখি তাৰ ভিতৰতো কিছুমানে শ্ৰদ্ধাঞ্জলি দিবলৈ গৈও কিছুমানতো মানুহে কিছুমানে ভাল পাব বা তেওঁলোকৰ এতিয়া তেওঁলোকৰ বজাৰখন মুকলি হৈছে বুলি ভাবিব বহুতে বা ভাবিব জুবিন গাৰ্গ কোনোবা প্ৰতিদ্বন্দ্বিতা বুলি ভাবে আমিতো বা এইটো প্ৰসংগলৈ যাম মই আৰু প্ৰশ্ন আছে এই এইটো প্ৰসংগত। কিছুমান মানুহ আছে আৰু সেইবিলাকৰ মুখাবিলাক লাহে লাহে খোল খাব সেইটোৱে। আৰু জুবিনদাই মই এটা কথা কওঁ যে জুবিনদাই কেতিয়াও জীয়াই থাকোঁতে এনেকুৱা ধৰণৰ কথা নকয় যে মোৰ কণ্ঠ তই জীয়াই ৰাখিব লাগিব বা মই নহ'লে তই হেৰি হ'ব লাগিব কিন্তু কেতিয়াও আমি কোৱা নাই বা সামাজিকভাৱে হওক বা ক'ৰবাত কোৱা আমি কেতিয়াও শুনা নাই আৰু এইবিলাক কথা নিজক পাব্লিচিটি কৰি যে জুবিনদাই মানে মুখে কৈছিলে মোৰ গানখিনি তই ভাল গাবি বুলি এনেকুৱা ধৰণৰ কথা বা এনেকুৱা ধৰণৰ সেইবিলাকে নিজৰ পাব্লিচিটি লোৱাতকৈ বা নিজে কিবা এটা কৰক জুবিন গাৰ্গে নিজে কৰিছিলে আৰু নিজস্বতা লাগে মানুহক এতিয়া জুবিনদাৰ গান গাই হয় আজি কাইলৈ দুদিন জনপ্ৰিয় হ'ব মানে মঞ্চত কোনোবাই বিচাৰিব কিন্তু তেওঁ থাকি নাযায় সদায় নাথাকে চিৰদিন নাথাকেতো ভূপেন হাজৰিকা গান বহুতে গাইছে কিন্তু সেই বুলি ভূপেন হাজৰিকা হৈ নাযায় কিন্তু এতিয়া জুবিন গাৰ্গৰ গানখিনি বেলেগৰ মুখত হয় কেতিয়াবা কোনোবাই গালে ভাল লাগে কিন্তু জুবিনদাই গালে যিটো মাদকতা আছে যিটো উচ্চাৰণ জুবিনদাৰ যিটো থ্ৰয়িং আৰু সেইখিনিয়েতো গৱেষণা বিষয় গৱেষণা কৰক ইয়েছ যে জুবিনদাই কি ধৰণে উচ্চাৰণ কৰিছিলে জুবিনদাই কি ধৰণে থ্ৰ' কৰে মৰম ক'ৰ পৰা আনে ল' নোটটো বা এই প্ৰথম যিটো আমাৰ ষ্টাৰ্টিং নোট হয় মৰম আৰু ষ্টেণ্ডিং নোটটো কেনেকৈ ৰাখে এইবিলাক শিকক ডাইনেমিকটো মেইনটেইন কৰিব শিকক কিন্তু জুবিন গাৰ্গ হ'বৰ কাৰণে বা জুবিন গাৰ্গৰ উত্তৰাধিকাৰী এইবিলাক কিন্তু বৰ মানে লজ্জাজনক ঘটনা এইবিলাকো নহওক আৰু এইবিলাক নহ'বৰ কাৰণে আমি এখন মঞ্চ তৈয়াৰ কৰিম ইতিমধ্যে আমি আগবাঢ়িলোৱেই যাতে জুবিন দাক সঠিক ৰূপত উপস্থাপন হয় আৰু জুবিন গাৰ্গৰ যিসমূহ সৃষ্টি সেইবোৰ যাতে সদায় চিৰযুগমীয়া হৈ ৰয় কোনোবাই যাতে ওপৰতে আহি জুবিন গাৰ্গৰ নামত মানে পাব্লিচিটি কৰি বা এতিয়াতো মই বহুত শিল্পী দেখা পাইছোঁ দেই চব বুলি নকওঁ একাংশ বুলি কৈছোঁ আৰু কিছুমান কথা শুনিবলৈও পাওঁ কিছুমানে জুবিন গাৰ্গ বনিয়ে গ'ল মই সেইকাৰণে ক'ব বিচাৰিছোঁ আপুনি চাবচোন যিবোৰ প্ৰগ্ৰেম কৰি আছে এতিয়া তেওঁলোকে অনুষ্ঠান কৰি আছে বহুতে আমি শুনিবলৈ পাওঁ দেই কিছুমান কথা ভিতৰুৱা কথা বহুতে ভালো পাইছে জুবিন দা নাই মানে এইটো ভাবে যে জুবিন দা নাই নহয় এতিয়া ময়ে আৰু মানে মেইন ময়ে ৰজা মানে ময়ে সংগীতৰ মেইন আৰু মই একদম পপুলাৰ আৰ্টিষ্ট মই ভাল পাইছে ভিতৰি এনেকুৱা বহুত আছে কিন্তু সেইবিলাকে এতিয়া নিৰাপদ দূৰত্বত থাকেই তেওঁলোকে মাত মাতিব নাহে কেতিয়াও নাহে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপুনি চাব অসমৰ কোন কেইগৰাকী কণ্ঠশিল্পীয়ে লিখিছে কোন কেইগৰাকী কণ্ঠশিল্পীয়ে ন্যায় বিচাৰি মানে প্ৰতিবাদ কৰিছে কোন কেইগৰাকী কণ্ঠশিল্পীয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ মুক্ত মনেৰে লিখিছে কোন কেইগৰাকী কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ যে সঁচা অৰ্থত জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে জুবিন গাৰ্গৰ বিশাল সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে মনে প্ৰাণে বিচাৰিছে আপুনি বিচাৰি উলিয়াওক আপুনি খুব নগণ্যহে পাব সেইকেইগৰাকী আপুনি নগণ্যহে পাব আৰু বাকী চব সুবিধাবাদী চবে নিজৰ বজাৰখন নিজৰ স্থিতি এতিয়া বহুতেই জুবিন দাৰ লগত কাম কৰা নিজকে জুবিন গাৰ্গৰ সহযোগী শিল্পী বুলি কোৱা বা জুবিন দাৰ লগত কাম কৰা
জুবিন দাৰ লগত একেলগে থকা, জুবিন দাৰ কোনোবা আত্মীয় ওচৰৰ মানুহ এতিয়া বা কোনোবা কণ্ঠশিল্পী একেলগে কাম কৰা, এতিয়া তেওঁলোকে কিমান 6 লাখ 7 লাখ 8 লাখ ডিমাণ্ড দিছে এখন ষ্টেজত। তো তেওঁলোকৰ ইমান ডিমাণ্ড বাঢ়ি গ'ল। তাৰমানে কাৰণ কি অসমত 8 লাখ 10 লাখ 20 লাখ লোৱা মানুহ এটাই জুবিন গাৰ্গ। জুবিন গাৰ্গে 20 লাখ বা 30 লাখ ল'লেও জুবিন গাৰ্গক আমি কোনোবাই মানে অসমৰ ৰাইজে অনুষ্ঠান তেওঁ চালে হয়। আমি সেইটো বিচাৰিছিলোঁ যে জুবিন গাৰ্গে এনেকুৱা হয় 30 লাখ লওক, মাত্ৰ মানে বছৰটোত মানে খুব কম সংখ্যক শ্ব'জ কৰক, তেওঁ স্বাস্থ্যটো ভাল থাকক, তেওঁ এনেকৈ ঘূৰি ফুৰিব নালাগে। তেওঁ 30 লাখ টকা তেওঁ যদি গোটেই মাহটো 1 মাহ 2 মাহ প্ৰগ্ৰেম কৰি কণ্টিনিউ প্ৰগ্ৰেম কৰি তেওঁ যদি 2 কোটি টকা হয়, তেওঁ লাগে গোটেই বছৰটোত তেওঁ 30খন শ্ব' কৰক, তেওঁ বছৰটোত 5 কোটি ইনকাম কৰক। আমি সেইটো কথা কৈছিলোঁ। কাৰণ কিয় জুবিন গাৰ্গ বিৰাট ডাঙৰ এটা সত্তা, বিৰাট ডাঙৰ এটা ইণ্ডাষ্ট্ৰী, জুবিন গাৰ্গক লৈ গোটেই আৰম্ভ। আজি অসমত মিউজিক ইণ্ডাষ্ট্ৰী জুবিন গাৰ্গক লৈ আৰম্ভ, আজি অসমত ফিল্ম ইণ্ডাষ্ট্ৰী জুবিন গাৰ্গক লৈ আৰম্ভ। কাৰণ কিয় আমি যিখিনি দেখিছোঁ, আগতে কি আছিলে আমি নাজানো, কিন্তু কোটি টকা বিজনেছ অসমীয়া চিনেমাই কেতিয়া কৰিলে? জুবিন গাৰ্গৰ দিনত কৰিছে। আৰু হিয়া দিয়া নিয়াত যেতিয়া জুবিন গাৰ্গে মিউজিক ডাইৰেকশ্যন কৰিলে, তেতিয়া অসমীয়া চিনেমা হিয়া দিয়া নিয়াক তাতে জুবিন গাৰ্গতো অৰিহণা আছে। জুবিন গাৰ্গৰ গীতখিনি যেতিয়া জনপ্ৰিয় হৈছে, এই চিনেমাখন জনপ্ৰিয় হ'ল। গীতৰ কাৰণে জনপ্ৰিয় হৈছিল, ডেফিনেটলি গীত লাগিবই। সেই জুবিন গাৰ্গৰ অৰিহণাত হিয়া দিয়া নিয়াৰ পৰা ষ্টাৰ্ট হৈছে অসমীয়া চিনেমাত। সেই অসমীয়া চিনেমা উদ্যোগটো তাৰপিছত হেৰি হ'ল। তাৰপিছত যেতিয়া জুবিন গাৰ্গে চিনেমাৰ লগত লগা নাছিলে, তেওঁ গান কৰি আছিলে, এলবাম কৰি আছিলে, মন ছিৰিজ চলি আছিল, তাৰপিছত মন ছিৰিজ হিট, ভিডিঅ' CD হিট, অসমীয়া চিনেমান অৱস্থা নাইকিয়া হৈছিলে। যেতিয়া ভিডিঅ' চিনেমা ষ্টপ কৰিলে জুবিন গাৰ্গে, তাৰপিছত জুবিন গাৰ্গে মিছন চাইনা কৰিলে। মিছন চাইনাইদি আমি এক ৰিভলিউশ্যন আনিলোঁ, দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম। তাৰ আগে আমি 2015 চনত জুবিন ফেন ক্লাব গঠন কৰিলোঁ, জুবিন মহোৎসৱ পাতিলোঁ চানমাৰী ফিল্ডত। জীয়াই থকা অৱস্থাত এগৰাকী শিল্পীক সৰ্বোচ্চ সন্মান, যিটো মাইকেল জেকচনে পাই গৈছে, তাৰপিছত জুবিন দাই পাইছে। আৰু সেই যে মাইকেল জেকচনৰ পিছত জুবিন গাৰ্গৰ ইমান গেডাৰিং এজন আৰ্টিষ্টৰ ক্ষেত্ৰত, মানুহ মানে হেৰি হোৱাৰ পিছত, মৃত্যু হোৱাৰ পিছত, তো আপোনাৰ চাওক এইখিনি গোটেই হেৰি আমি এটা মুভমেণ্ট, আমি জুবিন দাক এটা শক্তি হিচাপে আমি ছাপোৰ্ট কৰি আছোঁ, আমি কৰি গৈ আছোঁ। আৰু জুবিন গাৰ্গ তেনেকুৱা এজন মানুহ আছিলে। আৰু জুবিন গাৰ্গৰ কাৰণে আজি অসমৰ গোটেই এতিয়া বহুত অভিনেতা অভিনেত্ৰী আজি এষ্টাব্লিছ হৈছে। আজি বহু VCD চলিছে, বহু চিনেমা চলিছে, বহুতৰ আজি চিনাকি কৰি দিছে। আজি দীপলিনা ডেকাৰ পৰা আদি কৰি যিমান কেইগৰাকীক চিনেমাত ল'লে, য়াংকিয়ে হওক, তেওঁলোক আজি ক'ৰ পৰা? জুবিন গাৰ্গৰ পৰা চিনাকি হৈছে। আজি জুবলিয়ে হওক বা আমাৰ শতাব্দীয়ে হওক বা ঋতিছাই হওক, শেহতীয়াকৈ এই যে মৌচুমী আলিফাই হওক বা যিমানখিনি আছে, এই মৌচুমী আলিফা লাষ্ট যে আজি অকণমান হ'লেও যে চিনাকি কাৰ পৰা হৈছে? জুবিন দাৰ কাৰণে হৈছে। বাকী যিখিনিয়ে জুবিন গাৰ্গৰ লগত সহকণ্ঠশিল্পী হিচাপে ববিতা শৰ্মা আগতে গাইছিলে, জুবিন ভিতালী দাসে জুবিন গাৰ্গৰ লগত মেক্সিমাম বিহু হিট হৈছিলে। আৰু সেই তাতে ভিতালী দাসৰ প্ৰতিভাটো জুবিন গাৰ্গৰ গীতৰ মাধ্যমেৰে মানুহে পাইছিলে। ভিতালী বা এষ্টাব্লিছ হৈ গ'ল। আৰু সেইখিনি ভিতালী বাই স্বীকৃতি সদায় দিয়ে যে জুবিন মোৰ এটা বেলেগ ধৰণৰ হেৰি। তো এনেকুৱা ধৰণৰ গোটেই জুবিন গাৰ্গৰ কাৰণে এটা গোটেই আজি জানমণি, অঞ্জনা, জোনবাই, গোটেই ইয়াতে মন ছিৰিজ, আমি, এতিয়া মই, অ' মা, অ' দেউতা, ভগৱান ৰচিলা মায়াৰ পৃথিৱী, মায়া কি যে মায়া, এইবিলাক গান যে অসমৰ ইতিহাসত যে এটা সৰ্বশ্ৰেষ্ঠ এটা গান কেনেকৈ কৰিলোঁ? জুবিন দাই হয়তো গোৱাৰ কাৰণেহে মানুহে ইমান দৰত আছে। কাৰণ তেওঁ যি ধৰণে গায়, তেওঁ যি ধৰণৰ কণ্ঠ, সেই কণ্ঠটো বেলেগৰ তাত নাই। আৰু এই গানটো যদি বেলেগ এটা শিল্পীয়ে গালে হয়, হয়তো এই আজি যিখিনি ইমান জনপ্ৰিয় হৈছে নহ'ল হয়। য়েছ, আমাৰ গান বেলেগ কণ্ঠশিল্পীক ক্ষেত্ৰতো জনপ্ৰিয় আছে, কিন্তু কিছুমান গান যিটো বিষয়ে কোনো প্ৰেম নহয়, মাক লৈ এক আৱেগ, দেউতাক লৈ, সেইবিলাক জুবিন দাই গালেহে মানুহৰ হৃদয়ত লাগে, বুকুত লাগে, মানুহে কান্দে। আৰু এইটো জুবিন গাৰ্গৰ বাদে কাৰো তাতে নাই। আৰু আমাৰ এ.আৰ. ৰহমানে কৈছিলে যে জুবিন ইয়ৰ ভইচ ইজ লাইক এ ইনষ্ট্ৰুমেণ্ট। এনেকুৱা নাই যে তোমাৰ ভইচটো এটা ইনষ্ট্ৰুমেণ্টৰ দৰে। কাৰণ কি ইনষ্ট্ৰুমেণ্ট এটা খালীকৈ বজালে শুনি ভাল লাগে, গিটাৰ এখনটো ছিংগুলকৈ বজালে ভাল লাগে, পিয়ানো বা কীবৰ্ড এখন ছিংগুলকৈ বজালে ভাল লাগে, হয়নে নহয়? যে ইনষ্ট্ৰুমেণ্টটো তেনেকুৱা এটা বস্তু। সেই জুবিন গাৰ্গৰ ভইচত একো নালাগে, ইমান ধুনীয়া।
আৰু কওকচোন আপুনি জুবিন গাৰ্গৰ কোনটো বস্তুত গ্লেমাৰ নাই? জুবিন দা যদি আজি আপোনাৰ ইয়াত এখন চিটত যদি জুবিন দা থকা হ'লে আপোনাৰ কিমান ডাঙৰ গ্লেমাৰ, আপোনাৰ এইটো কিমান মানুহে চালে হয়। জুবিন দাৰ ভইচটো গ্লেমাৰ আছে, জুবিন দাৰ ফটোখন গ্লেমাৰ, জুবিন দাই কিবা এটা কৰক, প্ৰতিটো বস্তুত জুবিন গাৰ্গ জুবিন গাৰ্গ জুবিন গাৰ্গ। আৰু এই বস্তুটো মানে সহজে কৰিব নোৱাৰে। আৰু তেওঁ ঈশ্বৰ পুত্ৰ আছিলে, এইটো ভগৱান গড গিফ্টেড, ভগৱানৰ বৰদান আছিলে, অৱদান আছিল, ভগৱানৰ দান। এগৰাকী ঈশ্বৰ পুত্ৰক আমি ভগৱান ৰূপী মানুহক পাইছোঁ। আমি য'ত শ্ৰীমন্ত শংকৰদেৱক আমি মহাপুৰুষ বুলি কওঁ, সেই মহাপুৰুষ আমি এইখন অসমত জুবিন গাৰ্গক পালোঁ, কিন্তু আমি চিনি নাপালোঁ। আৰু এতিয়া তেওঁক লৈ ব্যৱসায়হে আৰম্ভ কৰিছোঁ, প্ৰত্যেকে ব্যৱসায়। জুবিন দাক জীয়াই থাকোঁতে সকলোৱে পইচা বনোৱাৰ মেচিন কৰি দিছিলে। জুবিন দাই নিজে কৈছিল ৰীতা চৌধুৰী বাইদেউ ইণ্টাৰভিউটোত যে সিহঁতে মোক মেচিন বনাই পেলালে। য়েছ, সিদ্ধাৰ্থৰ নিচিনা, শ্যামকানু মহন্তৰ নিচিনা এনেকুৱা বহুত আৰু যিমানখিনি আছে আৰু বহুত লোক আছে জুবিন গাৰ্গক ব্যৱহাৰ কৰি, জুবিন গাৰ্গক ব্যৱসায়, জুবিন গাৰ্গক বেপাৰ বাণিজ্য, জুবিন গাৰ্গক ঠিকা ঠুকুলা এইবিলাক কৰাই মেলি জুবিন গাৰ্গৰ পৰা বহুতে জোল খাইছে, সেইবিলাক এতিয়া দূৰত আছে। কিন্তু এনেকুৱা এটা দিনটো ওলাব, চব লাহে 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 চবৰ মুখা খোল খাব নহয়। আৰু আমি সেই দিনটোলৈ আমি বিশ্বাস আছে তেওঁ সময়ে উত্তৰ দিবই। সেইটোৱে, আৰু ঈশ্বৰৰ পুত্ৰ বুলি তেওঁৰ যিটো মন্দিৰ হৈ গ'ল, তেওঁৰ শ্মশান চাব গ'লে কিন্তু মন্দিৰ হৈ গ'ল আজি। গতিকে যদি চৰকাৰেও দিব নোৱাৰে ন্যায়, মই কথাটো কৈছোঁ, দিব নোৱাৰিলেও তেওঁৰ নিজৰ ন্যায় নিজেই ল'ব। আপুনি চাবচোন তেওঁ যিটো শক্তি আছে লাহে লাহে চব ওলাব। আজি এতিয়া মই যে মাত মাতি আছিলোঁ মোৰ বাকৰুদ্ধ কৰিবৰ কাৰণে, মোক ৰখাবৰ কাৰণে, এটা জুবিনদাৰ লগত থকা বা জুবিনদাৰ লগত কাম কৰি থকা শেহতীয়াকৈ যিসকলে কাম কৰি আছিলে, যিসকলে মানে নিজকে জুবিন গাৰ্গ বুলি ভাবে, কাৰণ তেওঁলোকে জুবিন গাৰ্গৰ লগত কাম কৰি আছিল, জুবিন গাৰ্গৰ কাৰণে গান লিখে, জুবিন গাৰ্গৰ কাৰণে চিনেমা কৰি আছে, বা জুবিন গাৰ্গৰ লগত মানে তেনেকৈ নিজে জুবিন গাৰ্গ বুলি ভাবে। তো ভাবিছে যে অজয় ফুকনেচোন একদম জুবিন গাৰ্গৰ মানে ন্যায়ৰ কাৰণেচোন মানে পূৰা কৰি আছে, যে গোটেই যে যিমান গোটেই অসমত এটা হুলস্থুল হৈছে এইটো চব ইয়ে কৰাই আছে। সেই তেনেকুৱা ধৰণৰ কথা যে অজয় ফুকনৰ নেতৃত্বত মানে প্ৰতিবাদ আন্দোলন হৈছে, অজয় ফুকনৰ নেতৃত্বত এনেকুৱা বহুত সমালোচনা কৰিছিলে। সমালোচনা মানে ৰাইজে কৰা নাই, ৰাইজে নহয়, তেওঁলোকে উচতাই দিছিলে, তেওঁলোকে লগাই দিছিলে, তেওঁলোকে চৰকাৰী কৰ্তৃপক্ষক, প্ৰশাসন কৰ্তৃপক্ষক মোৰ বিষয়ে লগাই দিছিল যে অজয় ফুকনে এইটো কৰিছে, অজয় ফুকনে সেইটো কৰিছে। আৰু আল্টিমেট কি হ'ল যে গুৰ মাৰি গংগাত পেলালে বুলি কথা এটা আছে যে, মোকতো তেওঁলোকে একো কৰিব নোৱাৰিলে। য়েছ, মই জুবিন দাৰ কাৰণে, আৰু মই গৈ যিটো অভিজ্ঞতা হ'ল জেলৰ ভিতৰত, জেলত যিখিনি আদৰ সন্মান দিলে, জেলত যিখিনি মৰম দিছে, সেই কয়দীৰ পৰা হাজতিৰ পৰা এই সাধাৰণ মানুহবিলাকে জীৱনত প্ৰথমবাৰ জিৰ' ক্ৰাইম, অজয় ফুকনে মাখি এটা মাৰিব নাই আজিলৈকে। সেই মানুহজনক মই কৈছোঁ নহয়, মই থানাতো কৈছোঁ, চবতে কৈছোঁ যে মই নিৰ্বাচনো খেলিছোঁ, শংকৰদেৱ নিৰ্বাচনো খেলিছোঁ, কিন্তু মোৰ আপোনালোকে চাব, মোৰ আছে নহয়, মোৰ গুগল চাৰ্চ কৰিলে আপোনালোকে পাব যে অজয় ফুকনে কিমান টকা ইনকাম কৰে, অজয় ফুকনৰ কি আছে, কোনো ধৰণৰ আপোনালোকে এটা বেয়া ৰেকৰ্ড মোৰ নাপায়। আৰু জুবিন দাই সদায় কৈ গৈছিলে যে ই নিচাত, ছোৱালী আৰু এই 2 নম্বৰী কাম কৰাত ই নাই। আৰু মোৰ কাৰণে জুবিন দাই বহুতৰ লগত সেইখিনি মাত মাতিও গৈছে যে অজয়ক তহঁতি নকৰিবি, কাৰণ অজয় কি হয় মই জানো, অজয়ৰ বিষয়ে মোক বেয়াকৈ কৈ লাভ নাই। জুবিন দাৰ আগত বহুতে লগাইছিলতো, আৰু এটা দিনত তেওঁলোকে ছাকচেছ হৈছিলে কা আন্দোলনৰ সময়ত, যে যেতিয়া জুবিন দাই কৈছিল যে অজয় ফুকন মোৰ লগত নাই, অজয় ফুকন মই উলিয়াই দিছোঁ, তেওঁলোকে ছাকচেছ হৈছিলে। আৰু এইটোৱেই এই টিমটোৱেই, এই আৱৰণখনেই, ইয়াত খালি সিদ্ধাৰ্থ শেখৰহঁত আছিলে সেইটো টিমত, আৰু কেইগৰাকীমান আছে এতিয়াও। সেই আৱৰণখন, যিখন আৱৰণ মই ফালি পেলাব খুজিছিলোঁ, যে জুবিন দাক এই আৱৰণখনে এদিন নহয় এদিন ক'ৰবাত বিপদত পেলাব আৰু নিশেষ কৰিব, ধ্বংস কৰিব, সেই আৱৰণখন মই ফালিব চেষ্টা কৰিছিলোঁ। আৰু বহুতকে কৈছিলোঁ মই প্ৰায় মানে টক শ্ব'য়ে হওক বা এনেকুৱা ইণ্টাৰভিউতে হওক মই কওঁ যে এওঁলোকক কিন্তু হেৰি কৰিব লাগিব, মোৰ লগত বাক বিতণ্ডা হয়। তো তেওঁলোক কিন্তু আজি ছাকচেছ নহ'ল। আজি তেওঁলোকে যিমান যি চেষ্টা নকৰক, মোৰ বিষয়ে একদম তেওঁ শিখৰ পৰ্যায়ৰ মানুহক বিভিন্ন ধৰণৰ কথা কৈছিলে। তাৰপিছততো ইতিহাস আছে যে জুবিন দা মোৰ লগত হ'ল, জুবিন দা মোৰ লগত বেয়া আছিলে, কিন্তু জুবিন দাই মোক লৈ কিখিনি ভাল কৰি গৈছিলে, বা আমাৰ সেই ঘটনাটোৰ পিছত জুবিন দাই যেতিয়া জুবিন দাৰ লগত বেয়া কৰিব চেষ্টা কৰিছিলে, তাৰপিছত জুবিন দাই কি ক'লে যে ই মোৰ ভাই হয়, আমি একেলগে কাম কৰিম, আমি একেলগে থাকিম, মোক কিবা এটা খং উঠিছিলে ক'লোঁ, সেইটো মই তাক ভাই হিচাপে ক'ব পাৰোঁ। তাৰপিছততো খণ্ডন হৈ গ'ল,
তো সেই কথাখিনিক লৈ আকৌ কোনোবাই ব্লেকমেইলিং ষ্টাৰ্ট কৰিছিলে কিন্তু আল্টিমেট কি হ'ল সেইবিলাক চব খণ্ডন হ'ল তাৰপিছত জুবিন দাই শেষ ৰেকৰ্ডিং লাষ্ট ৰেকৰ্ডিং যিটো কথা দি কোৱা গানটো মোৰ ষ্টুডিঅ'তে গাই গৈছে সেইদিনা লাষ্ট যিটো একেবাৰে অসমৰ চুপাৰ টুপাৰ হিট গান যিটো টিকটক সেয়া মোকেও উপহাৰ হিচাপে দি গৈছে মানুহজনে মোক দিছেতো বহুত আৰু সেই কথাখিনি মই গুৰুত্ব দিছোঁ যে মই মানুহজনৰ ওচৰত সদায় ধাৰুৱা জুবিন দাৰ ওচৰত মই সদায় ধাৰুৱা হৈ আছোঁ ধাৰুৱা হৈ থাকিম আৰু মই জুবিন দাৰ কাৰণে যোনে যিমান যি নকওক মই মাত মাতিম মই পিছুৱাই নাহোঁ আৰু এইখিনি কথা পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ৰবাত নহয় ক'ৰবাত গম পালে মোৰ পৰিবাৰে কান্দিলে মোৰ পৰিবাৰে আহ্বান কৰিছে মোৰ পৰিবাৰৰ সেইকেইদিন মই 22 দিন যি আছোঁ 22 দিন কান্দি আছে জুবিন দাৰ শোকে একেবাৰে শেষ কৰি দিছেই কাৰণ ইয়াত 8 ঘণ্টালৈকে তাই পৰি আছিলে উঠা নাছিলে বিশ্বাস হোৱা নাই জুবিন দা আহিব কৈ আছিল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকে দিনে ৰাতিয়ে যে সেনেকৈ তাইক এৰি মেলি মই জুবিন দাৰ ন্যায় বিচাৰি বা জুবিন দাক মানে শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে হেৰি কৰিছিলোঁ তাৰপিছত যে সেইখিনি কষ্ট তাইক দিছে মোৰ ঘৰৰ মানুহখিনিক দিছে মোৰ মা দেউতাক দিছে মোৰ মায়ে কি ধৰণৰ কান্দিছে সেইবিলাক কথা গোটেইখিনিতো মানুহে দেখিছে মোৰ জন্ম ঠাইত তাতে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে বিভিন্ন আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনবিলাক ওলাই আহিছে মোৰ কাৰণে যে অজয় ফুকনক কিয় এৰেষ্ট কৰিব অজয় ফুকন জুবিন গাৰ্গৰ লগত কোনোদিনে বেয়া নাছিল বা জুবিন গাৰ্গৰ বেয়াটো কেতিয়াও বিচৰা নাই অজয় ফুকনে সদায় জুবিন গাৰ্গৰ ভালৰ কাৰণে মাত মাতি গৈ আছে লাগে নিজেই বিতৰ্কত সোমায় নিজে সমালোচনা সন্মুখীন হয় কিন্তু জুবিন গাৰ্গক সদায় বচাই আনে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতিবাদ কৰি যে সেনেকৈ জেলত নিলে নহ'ব সেনেকৈ তাক মানে যি টি ধাৰা লগালে নহ'ব আৰু বহু আহ্বান বহু কাটৰ অনুৰোধ বহু কণ্ডন বা বহু আৱেগ এইখিনি গোটেইখিনি দেখিলে আৰু মই সৃষ্টি কৰা মানুহ সদায় কৈছোঁ যে মোৰ ধ্বংসৰ কেতিয়াও মোৰ কাম্য নহয় আৰু মই মা নিচিনা গান সৃষ্টি কৰা দেউতা নিচিনা সৃষ্টি কৰা গান সেই মানুহজনে অসমৰ পুলিচক হেৰি কৰিব নেকি এইবাৰ আবাহন থিয়েটাৰত গিৰীপ গাৰাব কইনা আহিছে পুলিচক লৈ এটা গান কৰিছোঁ ইতিমধ্যে ৰিলিজ দিছোঁ গিৰীপ গাৰাব পুলিচক লৈ কিমান সন্মান দিছোঁ পুলিচক লৈ কি গান লিখিছোঁ অজয় ফুকনে এবাৰ শুনিব পুলিচক মই হাত লগাব যাম নেকি সেই মিছা অভিযোগ যিবিলাক অপবাদ দিলে সেইখিনি ক'ৰবাত নহয় ক'ৰবাত দুখ লাগে কিন্তু এচাম মানুহৰ এইটো কামেই প্ৰচাৰ চলোৱা সেইচাম মানুহ এতিয়াও আছে কিছুমান আৰু তেওঁলোককো মই লাহে লাহে আপুনি চাওকচোন জুবিন দাৰ মৃত্যু ঘটিলে এতিয়াও জুবিন দাৰ ওপৰত মানে ভুৱা প্ৰচাৰটো বাদেই দিয়ক তেওঁলোকে এতিয়াও জুবিন দাৰ নামত তামুক কৰি মেলি তেওঁলোকে এতিয়াও মানে মানুহজনক মানে নামটো ব্যৱহাৰ কৰি আছে সেইটোৱে আৰু এইটো অনুষ্ঠানত আপুনি যিহেতু আছে আজি আপুনি উপস্থিত থকা অনুষ্ঠানটোতে মই ক'ব বিচাৰিম যিটো মই আপোনাক প্ৰশ্ন কৰিলোঁ যে এছাম কণ্ঠশিল্পীও সুবিধা লৈছে আমি দেখিছোঁ আপুনিও নিশ্চয় গম পায় জাষ্টিছ ফৰ জুবিন গাৰ্গ অসমৰ কেইগৰাকী কণ্ঠশিল্পীয়ে লিখিছে আৰু কোনে জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিছে আৰু অজয় ফুকন জেলত যাওঁতে কোন কেইগৰাকীয়ে ছিগনেচাৰ কৰিছিলে কোন কেইগৰাকীয়ে মানে অজয় ফুকন যে নিৰ্দোষী অজয় ফুকন জুবিন গাৰ্গৰ লগত জড়িত শিল্পী সমাজৰ এগৰাকী মানুহ যে অজয় ফুকনক এৰি দিব লাগে বুলি এক আবেদন কৰিছিলে তাত কাৰ চাইন আছে কোন কণ্ঠশিল্পীয়ে চাইন কৰিছিলে আৰু জুবিন দাক নিশ্চয়ভাৱে ভাল পায় তাতে কিছুমান কথা ওলাই পৰিছিলে আৰু সেই কণ্ঠশিল্পীসকলেও মানে এদিন নহয় এদিনটোতো তেওঁলোকে তাৰ মানে হেৰি পাবই প্ৰতিদান পাবই হয় আৰু তেওঁলোকে এতিয়া ইমান বহুত টকা লৈ জুবিন দাৰ গান গাই শ্ব' কৰিছে গতিকে এইবিলাক বস্তু আমিও দেখা পাওঁ আমিও শুনা পাওঁ আমিও জানো তেওঁলোক কোন হয় কোন নহয় গতিকে সেইটো বস্তু খুব একদম ভাল নালাগে আৰু তেওঁলোকে এইটো ভবাটোও ভুল যে ময়ে জুবিন দা মই অসমৰ মেইন ছিংগাৰ আমি এটা কথা আমি ৰাইজকো এটা আহ্বান জনাইছোঁ ৰাইজকো অনুৰোধ কৰিছোঁ এইখিনি কথা একদম গুৰুত্ব সহকাৰে ল'ব যে আপোনালোকে কোনো মানুহক জুবিন গাৰ্গ সজাব চেষ্টা নকৰিব বা সেইখিনি হেৰি নিদিব কাৰণ জুবিন গাৰ্গৰ সেই সন্মান কোনো আজিলৈকে যোগ্য হোৱা নাই আৰু আমি নতুনক আমি আদৰিব লাগিব তেওঁলোকৰ নিজৰ সৃষ্টিৰে আগুৱাওক আৰু জুবিন দাক আমি শ্ৰদ্ধা জনাই জুবিন দাৰ গীতসমূহ আমি চৰ্চা কৰিব লাগিব গাব লাগিব সেইখিনি আমি গাম আমি সুধাকান্তদেৱৰ গীতো গাওঁ সেই বুলি কিন্তু আমি জুবিন গাৰ্গৰ লগত আমি একাকাৰ নকৰোঁ কোনেও কৰিব নালাগে আৰু কোনো কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ নাম লৈ যাতে মই মানে ভাত খাম বা মই হেৰি কৰিম এতিয়া চাবচোন বহুতে জুবিন গাৰ্গৰ নাম লৈ আপোনাৰ অনুষ্ঠান পাতিব টকা বিচাৰিব চান্দা তুলিব সেইবিলাকে এতিয়া হ'ব আমি অসমৰ সংগীত জগতখনক যদি অসমৰ গোটেই ইণ্ডাষ্ট্ৰিটো যদি আমি আগুৱাই নিব লাগে অসমৰ সংস্কৃতিক যদি আগুৱাই নিব লাগিব আমাক নতুন শিল্পী লাগিবই নতুন শিল্পী অনিবাৰ্য আৰু ৰূপান্তৰেহে জগত ধুনীয়া কৰে আমাক ৰূপান্তৰ লাগিব সেইকাৰণে আমি নতুন শিল্পীক আমি জন্ম দিব লাগিব নতুন প্ৰতিভাক আমি স্থান দিব লাগিব সেই যদি তেওঁলোকক আমি
এখন মানে তেওঁলোকৰ মুখত এখন জুবিন গাৰ্গৰ লেবেল এটা দি দিওঁ তো তেওঁলোকে কি হ'ব তেওঁলোকৰ প্ৰতিভাটো ক'ৰবাত বিনষ্ট হৈ যাব কাৰণ কিয় লুপ্ত হ'ব সুপ্ত প্ৰতিভা লুপ্ত হৈ যাব বিকশিত নহ'ব কাৰণ কিয় তেওঁলোকে ভাবে মই জুবিন গাৰ্গ এতিয়া জুবিনদাৰ তেওঁলোকে গানৰ চাৰেগামা কিমান জানে নাজানে সেইখিনি ডাঙৰ কথা নহয় কিন্তু এতিয়া যে কেইগৰাকী মানে জুবিন দাৰ গান কেইটামান ভালকৈ গাওঁ বুলিয়ে একদম নিজকে মানে জুবিন গাৰ্গ বুলি ভাবিছে বা মঞ্চত মানে একদম জুবিন গাৰ্গৰ মানে এনেকুৱা ধৰণৰ আৰে সেইটো নহয় সেইটো তোমাক বেছিদিন মানুহে নাচায় আৰু এগৰাকী কণ্ঠশিল্পী উচ্চাৰণ ভুলকৈ গাই জুবিন দাৰ গানবিলাক গাই আছে কিন্তু এইখিনি চেষ্টা কৰিব লাগে যে ৰাইজে মোক মৰম দিছে জুবিন দাৰ গীতকেইটা ভালকৈ গোৱাৰ কাৰণে কিন্তু মই সঁচা অৰ্থত ভালদৰে শিকি বুজি ভালদৰে উচ্চাৰণ কৰি মই জুবিন দাৰ গীতকেইটা গাওঁ এনেকুৱাও শিকিব লাগে সেইকাৰণে এইখিনি যাতে কোনোবাই সুবিধা নহ'ব নোৱাৰে জুবিন দাৰ যাতে সৃষ্টিৰাজি সঠিক উপস্থাপন হয় জুবিন দাৰ সৃষ্টিৰাজি যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ জুবিন দাৰ সৃষ্টিৰাজিক যাতে তেওঁলোকে মানে হেৰি নকৰে মানে বিকৃতকৰণ নকৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ অসমত এখন বিৰাট ডাঙৰ এখন মঞ্চ হ'বলৈ গৈ আছে আৰু জুবিন দাৰ নামত সেই মঞ্চখনে গোটেই কথাখিনি মানে দৃষ্টি নিক্ষেপ কৰিব গোটেই কথাখিনি থাকিব আৰু তাত আমি এটা কথা আমি সন্নিৱিষ্ট আৰু কৰিছোঁ যে জুবিন দাৰ পৰিয়াল জুবিন দাৰ বৌ আমি এই মানুহখিনিক যাতে কোনোবাই আঙুলিটোৱা কথা ক'ব আমি সেয়াও নিদিওঁ কাৰণ কিয় আমি তেওঁ পৰিয়ালটোকো আমি ঈশ্বৰ পুত্ৰ বুলি আমি এনেকুৱা নাই সেই পৰিয়ালটোৱে আৰু জুবিন দাই আমাক কৈ গৈছিলে যে বৌ গৰিমা বৌ তহঁতৰ বৌ হয় বা মোৰ ৱাইফেই নহয় কেৱল মোৰ কাৰণে মোৰ মা আৰু জংকীৰ অভাৱ পূৰণ কৰা এজনী মানুহ যিজনীক মই স্থানটো বেলেগ ধৰণে দিওঁ সেইকাৰণে গৰিমা বৌয়ে যদি কেতিয়াবা তহঁতক বেয়াকৈ কয় বেয়াও পায় গৰিমা বৌক বেয়া নাপাবি গৰিমা বৌৰ বিৰোধ নকৰিবি কেতিয়াও আৰু আমি সেইকাৰণে জীয়াই থকা অৱস্থাটো আমি গৰিমা বৌক কেতিয়াও বিৰোধ কৰা নাই গৰিমা বৌয়ে যদি আমাক বেয়াকৈ কয় আমি কেতিয়াও তাৰ হেৰি কৰা নাই আৰু জুবিন দাই যিখিনি কথা কয় আমি সেইখিনি কথা মই আকৌ এদিন সপোনতো দেখিছোঁ যে মই সেইকাৰণে যে গৰিমা বৌৰ ক্ষেত্ৰত আমি বা জুবিন দাৰ পৰিয়ালৰ ক্ষেত্ৰত আমি আগভাগ ল'ম আমি যাতে জুবিন দাক যি ধৰণে আমি মানে সদায় এক মানে সুৰক্ষা প্ৰদান কৰি আছিলোঁ বা জুবিন দাক আমি ভালদৰে ৰাখিব চেষ্টা কৰিছিলোঁ আমি ব্যৰ্থ হ'লোঁ কিন্তু আমি ছাকচেছ নহ'লোঁ কাৰণ কি সেই মানুহজনক আমি বচাই ৰাখিব নোৱাৰিলোঁতো আল্টিমেট তেওঁলোক ছাকচেছ হ'ল সেই কালপিত কেইগৰাকী তেওঁলোকৰ সেই আৱৰণখন কিন্তু এতিয়া এটলিষ্ট গৰিমা বৌক যাতে শেষ কৰিবৰ কাৰণে যিটো এটা টীম লাগিছে আমি সেইটো নিদিওঁ আমি আছোঁ বৌৰ লগত আমি থাকিম আৰু সেইখিনি কথা বৌৱেও অনুভৱ নিশ্চয় কৰিব এতিয়া আমাৰো কেতিয়াবা সেইটো ভাৱ হয় দেই তাৰমানে জুবিন দাকতো তেওঁলোকে হত্যা কৰিয়ে দিলে লগত থকা মানুহে হত্যা কৰিলে ইমান বিশ্বাস কৰিছিলে ন আৰু যেতিয়া সেইসকলে যে গৰিমা বৌকো কিবা নকৰিব এনেকুৱা কেতিয়াবা ভয় লাগে আৰু গৰিমা বৌয়ে জুবিন দা ইমান মানুহজন শিশুসুলভ মানুহ গৰিমা বৌয়ে সদায় নিজৰ সন্তানৰ দৰে জুবিন গাৰ্গক কৰে আমি দেখা পাওঁ ন কিছুমান বস্তুত তেওঁ আচলতে নিজৰ শিশুৰ দৰে জুবিন গাৰ্গক মৰম কৰিছিলে আৰু সেইগৰাকী এতিয়া বৌক জুবিন দা নথকা অৱস্থাত কেতিয়াবা এনেকুৱা আমাৰো ভাৱ হয় তেওঁ কেতিয়াবা এনেকুৱা কিবা কৰিব নেকি হত্যাকাৰীকেইটা জুবিন দাকে হত্যা কৰিলে আৰু গৰিমা বৌৰ ওপৰত যে কিবা বেয়া ভাৱ নানিব কি কথা আছে সেইখিনি আমি অকণমান চৰকাৰলৈ আমি আহ্বান জনাম যাতে বৌ জুবিন দাৰ পৰিয়ালক অকণমান নিৰাপত্তাটো তেওঁলোকে অকণমান চকু ৰাখে আমি আমাৰ ফালৰ পৰাতো আছেই আমি খবৰ লৈ আছোঁ যদিও আমি একেবাৰে গাতে গা লাগি থকা নাই আমি খবৰ লৈ আছোঁ আৰু আমি এইটোত আছোঁ যে কোনোবাই যদি আঙুলি টুৱাব আমি সেই আঙুলি বেকা কৰিবলৈ আমি সাজু আছোঁ আৰু আমি সেইটোত আমি আছোঁ কোনোবাই বেয়াকৈ ক'ব কোনোবাই জুবিন দাৰ চৰিত্ৰ হনন কৰিব যাব এইবিলাকত আমি আছোঁ আৰু এইবিলাক নিদিওঁ আকৌ লাগে প্ৰতিবাদ হ'ব আকৌ লাগে আমি ৰাজপথত নামিম যদি তেনেকুৱা হয় আৰু এইখিনি আমি আহ্বান জনাইছোঁ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেখেতক মই মোৰ ফালৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিমেই মোৰ কথাখিনিত তেওঁ মোক ক'ৰবাত নহয় ক'ৰবাত বুজি পালে আৰু যিখিনি কথা তেওঁ কাণত পেলাইছিলে বেলেগ ধৰণে যে অজয় ফুকন এনেকুৱা তেনেকুৱা কিন্তু পিছত তেওঁ অনুভৱ বা মানে কৰিলে যে নহয় আৰু যিটো কাৰণত আজি অজয় ফুকন মই মুকলি আকাশৰ তলত আছোঁ বা মোক বেলেগ ধৰণৰ কঠোৰ মানে কিবা মোৰ ওপৰত মানে তেওঁ নহ'ল আৰু যিটোত মই ধন্যবাদ দিবই লাগিব সেইকাৰণে তেওঁক মই আকৌ এবাৰ আহ্বান জনাম যে আপুনি
যিমানখিনি কৰিছে জুবিন দাৰ কাৰণে আমি জানো, আমি ভিতৰুৱাকৈ আমি বহুত কথা গম পাওঁ। তেওঁ বহুত অপ্ৰাণ চেষ্টা কৰিছে আৰু তেওঁ বহুত দিন বহুত ৰাতি খোৱা নাই আৰু জুবিন দাক ভাল পায়। 2015 চনতে আমাৰ লগত জুবিন গাৰ্গ ফেষ্টিভেল পাতোঁতে তেখেতে মানে হেৰি মাৰিছিলে, পোষ্টাৰ মাৰিছিল। মোৰ লগত আছেই ফটোখন, মই লাগিলে দি দিম, দেখুৱাই দিব ৰাইজক। কাৰণ সেনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী, তেতিয়া তেওঁ মন্ত্ৰী আছিলে, এতিয়া আজি মুখ্যমন্ত্ৰী হ'ল। আৰু মই আশা কৰোঁ গৰিমাবু সুৰক্ষাৰ ক্ষেত্ৰত গৰিমাবুহঁতৰ গোটেই পৰিয়ালক অকণমান তেওঁ যাতে খবৰ লৈ থাকে, যাতে কোনেও আঙুলি টুৱাব নোৱাৰে। তেওঁ এইটোত মানে অলপ তেওঁ দৃষ্টি নিক্ষেপ কৰিলে আৰু ভয় খাব যিখিনিয়ে কৰি আছে। আৰু যিবিলাকে এনেকুৱা কাম কৰি আছে সেই তেওঁলোককো বোধ হয় মই আশা কৰোঁ যে তেওঁলোককো মাতি আনি যে সোধা পোছা কৰিব লাগে। আৰু যদি কিবা ইণ্টেনশ্যন পোৱা যায় তেওঁলোকক সেইবিলাক মানুহকে জেলত পঠাব লাগে। এই জুবিন দাৰ ন্যায় বিচাৰি যিবিলাকে প্ৰতিবাদ কৰিছে সেইবিলাকক মানে জেলত সোমোৱাতকৈ মই ভাবোঁ। আমি আৰু কথা পাতিম। লগতে আপোনাৰ টিকটক গানটো যে জুবিন দাৰ জীৱিত অৱস্থাত 2025 বৰ্ষৰ জীৱিতকালৰ আটাইতকৈ হিট আপোনাক সেইটো শেষ উপহাৰ বুলি ক'ব লাগিব, যিটো খুবেই হিট গানটো। অকণমান দুআষাৰ যদি গাই দিয়ে ভাল লাগিব। মোৰ সপোনেও খেলিব তুমি আহিলে, হিয়া ফুল ফুলিব তুমি আহিলে, মৰমেও নাচিব তুমি আহিলে, ঐ বাৰে বাৰে মনে তোমাকেই বিচাৰে বিচাৰে বিচাৰে। অ টিকটক টিকটক বুকুতে বাজিছে, টিকটক টিকটক মনেও জোকাইছে, টিকটক টিকটক উগুল থুগুলেই কিয়। হয়, গানটো বহুত ভাল লাগে গানটো আচলতে। আৰু জুবিন দাৰ কণ্ঠত মানে ভাবিলে দুখো লাগে কেতিয়াবা, হয়নে? আৰু এটা গান মই গাবলৈ আপোনাক ৰিকুৱেষ্ট কৰিম। মানে আজি জুবিন দা নাই, যিহেতু আপুনি লিখিছে গানটো, গতিকে আপোনাৰ মুখৰ পৰা যদি নুশুনো দৰ্শকৰো নিশ্চয় বেয়া লাগিব। অ' মা গানটো যদি এবাৰ গায়, সেই গানটো শুনিলে মানে নিজৰ মালে মনত পৰি যায়। জুবিন দাৰ কাৰণে মই বহুত গানেই সৃষ্টি কৰিলোঁ। হয় হয়। অসমৰ মিউজিক ডাইৰেক্টৰ হিচাপত মানে বহুত বেছি সংখ্যক মিউজিক ডাইৰেক্টৰ হিচাপে জুবিন দাই মোৰ গান বহুত গাইছে। আৰু থিয়েটাৰৰ বিশেষকৈ থিয়েটাৰ চিনেমা 500ৰো অধিক গান দাদাৰ লগত কাম কৰিছোঁ। আৰু মোৰ ষ্টুডিঅ'ত প্ৰায় 1500ৰো অধিক তেওঁ গাইছে। আৰু মই অসমৰ সংগীত জগতত মোৰ 3-4 হাজাৰমান গান কমপ্লিট কৰিলোঁ চাগে, বহুত গান কৰিলোঁ। তাৰ ভিতৰত সেই 3টা শব্দ শ্ৰেষ্ঠ সদায় মই কওঁ যে মা দেউতা ভগৱান। আৰু গোটেই 3টা গীতেই মই সৌভাগ্য জুবিন দাৰ কণ্ঠত থাকি গ'ল আৰু অসমৰ ৰাইজে বহুত মৰম দিলে। বহুত ধুনীয়া চিৰসেউজ গান, আৰু গানটো শুনিলে হৃদয়ত স্পৰ্শ কৰে। আৰু সেইকাৰণে এই মা গানটো মোৰ এটা শ্ৰেষ্ঠতম উপহাৰ মানে জুবিন দাৰ ফালৰ পৰা, আৰু জুবিন দা মোৰ ফালৰ পৰা অসমৰ ৰাইজলৈ। আৰু আমিও সৌভাগ্য আপোনালোকৰ কাৰণে আজি এইটো ইমান ধুনীয়া গীত উপহাৰ। মই সেইকাৰণে কৈছোঁ যে মা নিচিনা গান শুনিছে মানুহে এই জুবিন দাৰ দৰদী মাতটো। আৰু সৃষ্টিটো বাৰু আমি কৰিছোঁ সৃষ্টিকৰ্তা হিচাপে বেলেগ কথা, কিন্তু জুবিন দাই গায়ো এটা মাদকতা প্ৰদান কৰিছে। আৰু যেতিয়া গানটো সৃষ্টি কৰি আছিলোঁ তেতিয়াই অনুমান কৰিছিলোঁ এইটো গান ৰাইজে ভাল পাব। সেই গানটো মই 2 লাইনমান গাই দিছোঁ। অ গান এটি গোৱানা অ মা, হাত বুলাই দিয়া না অ মা, সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না, মই শুব পৰা নাই অ মা, বুকুখন বিষাইছে অ মা, অ গান এটি গোৱানা অ মা, অ হাত বুলাই দিয়া না অ মা, কোনেনো দিব বচি মোৰ চকু পানী, কোনেনো কবহি তেজীমলাৰ কাহিনী, মোৰো ভোক লগা নাই অ মা, তুমি আহি খুৱাই দিয়া না, তোমাক নোপোৱাৰ যাতনা, এবাৰ কাষলৈ আহা না, মই শুব পৰা নাই অ মা, বুকুখন বিষাইছে অ মা, ৰে ৰে ৰে
নেৰে ৰে ও মা হাত বুলাই দিয়া না ও মা। কি ধুনীয়া সৃষ্টি তাৰমানে এইটো মই খালি গানটো মই মোৰ ধৰণে গাওঁ হয় হয় আচলতে বুজি পাইছোঁ মই অলপ বেলেগকৈ গাওঁ জুবিন দাই যি ধৰণে গায় সেইটো জুবিন দাৰ কণ্ঠত বেলেগ আৰু কিন্তু মই মোৰ ফিলত গাওঁ কিন্তু সঁচাকৈ ইমান ধুনীয়া ধুনীয়া সৃষ্টি কৰে আচলতে আপুনি মই আপোনাৰ কিছুমান কথালৈও আহোঁ আপুনি সৰুৰ পৰা গান সৃষ্টি কৰিছিলে নেকি আমি সৃষ্টি কৰা নাই সৰুৰ পৰা কিন্তু সৰুৰ পৰা মই তবলা শিকিছিলোঁ তাৰপিছত তবলা শিকিলোঁ তাৰপিছত আমি এই মইনা পাৰিজাত ৰেডিঅ' চেণ্টাৰত সেউজী চৰাই বা ভূপেন হাজৰিকাদেৱৰ কম্পিটিশ্যন পাতে জয়ন্ত হাজৰিকাদেৱৰ গীতৰ কম্পিটিশ্যন পাতে স্কুলত আমাৰ যেতিয়া স্কুল উইক হয় সেই স্কুল উইকত শ্ৰেষ্ঠ গায়ক দিয়ে তাৰপিছতে খেল ধেমালি প্ৰত্যেকতে খেলিছিলোঁ মই গানো গাইছিলোঁ আমি নাচিছিলোঁ কিন্তু গানত বেছি আমাৰ এটা হেৰি আছিলে আৰু হুঁচৰি গাওঁ গাঁৱত আমি বিহুসমূহ গাওঁ সেই তেনেকেই তেতিয়াৰ পৰা এটা পৰিৱেশ আমাৰ ঘৰখনত এটা সংগীতৰ পৰিৱেশ আছিল মোৰ মা মানে ভাল এগৰাকী সংগীতৰ বা নৃত্যশিল্পী আছিলে বাইদেৱে বিহুৱতী নাচিছিলে বৰ বিহুৱতী নাচিছিল বহুত পুৰস্কাৰ আমাৰ ঘৰত আমি গোটেইকেইটাই আমি ভাল পুৰস্কাৰ পাওঁ তাৰপিছত তেনেকৈ মই গান গাইছিলোঁ তাৰপিছত বাইদেউ গান গাইছিল তাৰপিছত নাইট ফাংচনো কৰিছোঁ বহুত সময় যে এই বিহু মঞ্চত গান গাবৰ কাৰণে এই যাতে এটা হ'লেও গান গাব পাৰোঁ জুবিন দাৰে গান গাওঁ ৰখি থাকোঁ বহুত সময় এই যিবিলাক আমন্ত্ৰিত শিল্পী আহে তেওঁলোকে গায় তাৰপিছত সেই আমাক লোকেল আৰ্টিষ্ট আৰু আমি সেই যেতিয়া মানুহ চানুহ তেতিয়া ভাবিছিল নে মানুহ চানুহ গুচি যায় তেতিয়া ভাবিছিল নে যে জুবিন দাৰ লগত আজি ইমান সেই সপোন আছিল জুবিন গাৰ্গ মোৰ কাৰণে সপোনহে আছিলে আৰু জুবিন দা মোৰ কাৰণে সপোন আছিল সেই সপোনটো পূৰণ হ'ল গুৱাহাটী আহি আৰু গুৱাহাটীত কিন্তু আহিছিলোঁ ডক্টৰ হ'বৰ কাৰণে মেডিকেল এণ্ট্ৰেঞ্চৰ কোচিং কৰিলোঁ দিলোঁ তাৰপিছত বহুত কিবা কিবি খেলি মেলি হ'ল মোৰ লাইফটোত পঢ়াক লৈ তাৰপিছত মোৰ পঢ়াটো মানে তাতে ষ্টপ হৈ গৈছিলে যিহেতু মই ডক্টৰ হ'ব নোৱাৰিলোঁ মোৰ বহুত দুখ এটা কিন্তু তাৰপিছত কিন্তু আপোনাৰ এইটো কৰ্মতে বেছি ভাল লাগে তাৰপিছত মই আকৌ গ্ৰেজুৱেশ্যন কৰিলোঁ আৰ্টছত অসমীয়া ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত তেনেকৈ আকৌ গুৱাহাটী আইডলত এডমিশ্যন ল'লোগৈ আৰু তেনেকেই সেই সময়তে মই পৰীক্ষা কেতিয়া দিছোঁ তেতিয়া মই মিউজিক ডাইৰেক্টৰ হিচাপে এষ্টাব্লিছ তাৰপিছত মই একদম গান বেক টু বেক গান প্ৰথম থিয়েটাৰত মই 5টা গান কৰিছিলোঁ এটা গান কৰিব নিছিলে থিয়েটাৰতো আপোনাৰ বহুত এটা গান কৰিব নিছিলে তাৰপিছত 2009-10 বৰ্ষত নাট্যবৰ্ষত ৰাষ্ট্ৰীয় থিয়েটাৰ ৰুদ্ৰসাগৰ নাটকত এটা গান কৰিব দিলে 5টা কৰিলোঁ পিছৰ বছৰ মোৰ 15টা হ'ল তাৰ পিছৰ বছৰ 30টা হ'ল তাৰ পিছৰ বছৰ 60টা তাৰপিছত 72টা 80টা 100টালৈকে গান কৰিছোঁ থিয়েটাৰত এক বছৰত তো এনেকৈ আৰু মেক্সিমাম গীত জুবিন দাই গায় বেক টু বেক হিট ভগৱান ৰচিলা মায়া পৃথিৱী কাজল কাজল যিটো ৰক এলবামত এটা হিট গান আছিলে তাৰপিছত নীলা নীলা দুচকুত মন যায় যেতিয়া তাৰপিছত মৰম মৰম কাজলখন আদুচকুত তাৰপিছত তেনেকৈ বেক টু বেক জুবিন দাৰ লগত হিট একদম লাষ্ট মানে মা দেউতা ক'ত মোৰ মা মায়াৰ পৰা এই লাষ্ট টিকটক বহুতখিনি আছে আৰু হিট চং বহুত হিট গান আছে আৰু কাজলত হয় সেইখিনি গানটো একদম মানে সদায় থাকে মনত আৰু এই যে থিয়েটাৰ কথা কওঁতে আৰু এটা গান মই শেষত আপোনাক ৰিকুৱেষ্ট কৰিম গিৰিব গাৰাবখনৰ যদি গানটো অকণমান গাই দিয়ে সেইটো একদম দুখিত গানটো লাগে মই মানে একদম একেবাৰে মনত নাই হয় নেকি একেবাৰে মনত নাই থিয়েটাৰৰ যিকোনো এটা গান থিয়েটাৰ মই গান গাই গান বাৰু এটা মোৰ আৰু বহুত এটা হিট গান আছিলে ৰোমেণ্টিক নাম্বাৰ জনম জনম তোমাৰে হৈ ৰম কসম কসম তোমাৰে কসম যুগে যুগে বৈ যাব প্ৰেমৰ নদী পৃথিৱী হৈ ৰ'ব আমাৰ সাক্ষী জনম জনম তোমাৰে হৈ ৰম কসম কসম তোমাৰে কসম যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰুৱানা প্ৰতিপল প্ৰতিক্ষণ হৈ ৰম তোমাৰ ছায়া সপোনতো ৰম দিঠকতো ৰম তোমাতেই বিলীন হম জীৱনতো ৰম মৰণতো ৰম হিয়া ফালি দিম মৰম ইউ আৰ নট এল'ন
ইৱানদেলত যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰুৱানা ওরে প্রিয়া कैसी है ये माया ধরকে জিয়া মৰম হানি দিম তোমাৰে দেহত সপোন সিঁচি দিম প্ৰাণত প্ৰতি পলকত হিয়াৰে কোণত হৈ ৰম তোমাৰে দিথ কাজল 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 এনেকুৱাকে বহুত গান আছে যেনেকৈ আকৌ নীলা নীলা দুচকুত কাজল সানিলে হাই ঐ দেহি মৰম লাগে ভিজা ভিজা উঠতে মৰম সানিলে হাই ঐ দেহি মৰম লাগে এনেকৈ আপুনি গাই শেষ কৰিব নোৱাৰে সঁচাকে ইমান মানে চব থিয়েটাৰ গান গালোঁ মই খালি কেইবাটা গান গাই দিলোঁ নাই নাই ভাল লাগিছে মই মানে আচলতে মই ইটো পিছত সিটো কেনে ৰিকুৱেষ্ট কৰি আছোঁ ভাল লাগে শুনি আৰু মানে অযোধ্যা মই মানে থিয়েটাৰে মোক বহুত দিছে বহুত থিয়েটাৰটো জুবিন দা মোৰ কাৰণে গুৰু মোৰ আদৰ্শ জুবিন দাৰ কাৰণে মোক অসমৰ ৰাইজে চিনি পাইছে কিন্তু থিয়েটাৰে আজি অজয় ফুকন কৰিলে তাত জুবিন দাৰ অৰিহণা আছে থিয়েটাৰে মোক আজি ভাত দিছে থিয়েটাৰে মোক আজি গাড়ী ঘোঁৰা ঘৰ বাৰী চব দিছে আৰু ভাইমান থিয়েটাৰ মোৰ মানে একদম প্ৰাণৰো প্ৰাণ আৰু ভাইমান থিয়েটাৰৰ কাৰণে মই যিমান কষ্ট কৰিব লাগে কৰি যাম সদায় জীৱনত অসমত যাতে এই সম্পদটো আৰু এক সম্পদ যেনেকৈ জুবিন গাৰ্গ এক সম্পদ ভাইমান থিয়েটাৰ অসমৰ এক বিৰল এক সম্পদ হয় গোটেই বিশ্ব বিৰল কিন্তু এই সম্পদটো যাতে জীয়াই থাকক এই সম্পদটোৱে বহুতক আজি আপোনাৰ যিমানেই যি নহওক আজি যতীন দাই যদি ঘৰ লৈছে পইচা কৰিছে তেওঁ ভাইমান থিয়েটাৰত অভিনয় কৰি আজি প্ৰস্তুতি পৰাশৰে আজি মহাৰাণী হ'ল প্ৰস্তুতি বা এখন থিয়েটাৰৰ মালিক হ'ল ভাইমান থিয়েটাৰৰ কাৰণে কাৰণ নটৰাজৰ যাৰ ওচৰত মানে হেৰি লাগি যায় নটৰাজে যোনে আশীৰ্বাদ কৰে নহয় বনি যাব আজি উৎপল দাসেই হওক আজি আমাৰ আকাশদ্বীপেই হওক যিমান আঙ্গুলতা ডেকা থিয়েটাৰত থকাৰ পিছতহে এটা যিখিনি কৰিছে শ্যামন্তিকা শৰ্মা জানমলী বুলি সকলোৱে জানে কিন্তু আমাৰ তেতিয়া সেই চিনেমা ভিজিটিত ইমান পইচা নাই কিন্তু ভাইমান থিয়েটাৰত যিমান এটা ভাল পইচা পায় আজি ভাইমান থিয়েটাৰ কৰি যে সৰ্বোচ্চ গ্লেমাৰ পাইছে যাক ট্ৰেজেডি কিং কয় মৃদুল ভূঞা আপোনাৰ চাওক মৃদুল ভূঞা আজি এটা কিমান ডাঙৰ ষ্টাৰ অসমৰ কেৱল থিয়েটাৰ কৰি আজি চম্পক শৰ্মা যাক ভ্ৰাম্যমানৰ বাদশ্বাহ বুলি কয় এনেই এইবিলাক নাম নাপায় ট্ৰেজেডি কিং হৈছে ঠিক তেনেকৈ মোৰ ভাল লাগে যে ভ্ৰাম্যমানৰ মানে সংগীতৰ মানে অজয় ফুকনে মানে হেৰি কৰি আছে নাম এটা আছে মানে ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'লে আৰু মোক লাগে আৰু মই আৰু এজন মানুহ মই ধন্যবাদ দিম বুকুৰ অন্তৰ কোণৰ পৰা সেইজন হ'ল অভিজিত ভট্টাচাৰ্য মই তেখেতৰ নামটো ল'ব খুজি আছিলোঁ যি উৎস আজি মা দেউতা বা এনেকুৱা কিছুমান টিকটক এই গানবিলাক যে সৃষ্টি হৈছে মূল উৎস তেওঁ আজি সেই ক্ৰেডিট মোকো দিব লাগিব তেওঁকো দিব লাগিব যদি মোক দিয়ে তেওঁকো দিব লাগিব কাৰণ কিয় সেই সৃষ্টিটো মই তেওঁৰ কাৰণেহে কৰিব পাৰিছোঁ চিন্তাটো তেওঁহে প্ৰথম আৰম্ভ কৰিছে যে মাকক লৈ এখন নাটক যেতিয়া হৈছে তেতিয়া সেই মা গানটো হৈছে বা তেওঁ কেইটামান শব্দ এনেকৈ লিখি দিছে আমি এইটো গান কৰিব লাগে তেওঁ সদায় তেনেকৈ হয় তাৰ ভিতৰতো ধৰক মই নিজে লিখাও বহুত গীত আছে বা মই নিজে কৰাও আছে কিন্তু এই যে কিছুমান মানুহৰ যি অৰিহণা জীৱনটোত যেনেকৈ জুবিন দাৰ অৰিহণা মোৰ লাইফত আছে এইটো মানে সেইটো সৰ্বোচ্চ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেনেকৈ বহুতৰে দুলুমণি দাস যিজন ৰাজতিলক থিয়েটাৰৰ প্ৰথম প্ৰযোজক আছিলে তেওঁ যদি আজি মোক ভাইমান থিয়েটাৰলৈ লৈ নগ'ল হয় তেওঁ মোৰ টেলেণ্টটো বুজি পায় ভাইমান থিয়েটাৰত মিউজিক কৰিবলৈ লৈ গৈছিলে তেতিয়া মই ভাইমান থিয়েটাৰৰ বিষয়ে একোৱে নাজানো ডেফিনেটলি তাৰপিছত তেওঁ মোক কৈছে যে তুমি কিয় মিউজিক থিয়েটাৰৰ কাৰণে কাম নকৰা কিন্তু থিয়েটাৰৰ কথা মই একোৱে নাজানিছিলোঁ মই গৈয়ে প্ৰথম দুজন মানে একদম বলিষ্ঠ অভিনেতা তপন দাস চম্পক শৰ্মা প্ৰথম বছৰে আকৌ দ্বিতীয় বছৰ মই কৰিছোঁ তপন দাস মৃদুল ভূঞা তেনেকুৱা মানুহৰ লগত কাম কৰি তাৰপিছতে মহাৰাণী যেতিয়া কৰিলোঁ প্ৰস্তুতি পৰাশৰ লগত জনপ্ৰিয়তা মানে বহুত হেৰি তাৰপিছত আৰু মই তাৰপিছত কিন্তু ক্ৰমান্বয়ে মোৰ গান কেৱল জুবিন দাৰ লগত বুলি নহয় দীক্ষুৰ লগতো জনপ্ৰিয় হৈছে প্ৰিয়ংকা ভৰালী লিপষ্টিক কাজল কিমান সেইটো যে কিমান হিট বাপৰে ছুপাৰ হিট প্ৰিয়ংকা ভৰালী সেইটো গানৰ কাৰণে আজি মানে এটা বেলেগ প্ৰিয়ংকা বাই যেতিয়া প্ৰগ্ৰাম কৰিব যায় সেইটো থাকেই ৰিকুৱেষ্ট সেই গানটো গাবলৈ সেইটো গানেই তেওঁ মানে এটা টাৰ্ণিং পইণ্ট আৰু দীক্ষুৰ তেনেকৈ আছে যাযাবৰী প্ৰিয়া মই যিটো গালোঁ নীল আকাশে গায়ো হিট হৈছে পাপৰি গগৈ থিয়েটাৰৰ গানৰ কাৰণে মানে এটা চেৰেংকৈ তেওঁ টাৰ্ণিং পইণ্ট কিন্তু থিয়েটাৰ গান ক'ত মোৰ মা
আৰু যিমান জুবিন দাৰ লগত আলেঙে আলেঙে হওক বা এই জানামাটো তোকে হওক নীলৰ লগত এই টিকটকতো পাপৰি গগৈ কণ্ঠ তেনেকৈ নীলাভ নিতা শেহতীয়াকৈ মই হেনো প্ৰেমত পৰিছোঁ যোৱা থিয়েটাৰৰ গান গায় তেনেকৈ বহুত কণ্ঠশিল্পীয়ে গাইছে আৰু স্বৰাজ অ' মৰম দুচকুত তোমাৰে ছবি সেইটো গানটো শুনিছে নিশ্চয় বহুত হিট গান সেইটো গান কিন্তু জুবিন দাই গাব বুলি বনাইছিলোঁ কিন্তু জুবিন দাই গোৱা নহ'ল স্বৰাজ আৰু নৱনীতা শৰ্মাই গালে সেই তেওঁলোকৰ কণ্ঠটো ছুপাৰ টুপাৰ হিট হৈ গ'ল আৰু সেয়াই আৰু তেনেকৈ কিছুমান মানুহক কৃতিত্ব দিব লাগিব কৃতজ্ঞতা চিৰকৃতজ্ঞ চিৰ ঋণী আৰু বিশেষকৈ জুবিন দা মোৰ প্ৰাণ মোৰ গান মোৰ কাৰণে সকলো আৰু জুবিন দাক কোনোবাই মানে এনেকুৱা কৰি কিনে হাৰি যাব জুবিন দাক হত্যা কৰি হাৰি যাব সেইটো মই জীয়াই থকা অৱস্থাত নহয় কিন্তু সেইটো একদম চিধা কথা সেইটো স্পষ্ট কথা লাগিলে জেল গৈছোঁ লাগিলে মৰি যাম আৰু কিন্তু জুবিন দাক ন্যায় দিমেই দিব লাগিব আৰু পাবই লাগিব হয় আৰু শেষত মই ইমানেই ক'ম আচলতে আজি জুবিন দা নাই জুবিন দাও আপোনাক উপহাৰ দি থৈ গৈছে বহুতখিনি গান গাইছে আপোনাৰ আৰু আমিও এতিয়া এটাই আশাবাদী আপোনালোকৰ ওপৰত আৰু আপোনাৰ যিখিনি সৃষ্টি আচলতে সেইখিনি আমি সদায় ক'ব লাগিব প্ৰত্যেকগৰাকী দৰ্শকে ক'ব আমি আপোনাৰ পৰা তেনেকুৱা সৃষ্টি আৰু সদায় বিচাৰি যাম চিৰদিনৰ কাৰণে বিচাৰি যাম হয় হয় নিশ্চয় কাৰণ কিয় এতিয়া থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো বা অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটো এতিয়া আমিতো আগুৱাই নিবই লাগিব আৰু আমাৰ ওচৰত বহুত যথেষ্ট দায়িত্বভাৰ আছে কাৰণ কিয় আমিয়েই মানে মূল একেবাৰে হেৰিয়ত থাকি কাম কৰি আছোঁ আৰু প্ৰত্যেক বছৰে যিহেতু ৰাইজক গান দি আহিছোঁ ৰাইজে শুনি আছে জনপ্ৰিয় গান আজি জুবিন দা কাইলৈ নীল কাইলৈ দীক্ষু কাইলৈ আচুৰ্য কাইলৈ পাপৰি নীলাম্বিতা নীলাক্ষী প্ৰিয়ংকা কোনোবা বেলেগ বেলেগ চবৰে কণ্ঠবি আমি এনেকৈ গান কণ্টিনিউ হিট দি আহিছোঁ ৰাইজে আদৰি লৈছে আৰু ৰাইজে এতিয়া আমাক সেইখিনি দায়িত্ব দিছে বুলি ভাবোঁ কাৰণ কিয় যেতিয়া ৰাইজে আদৰি লৈছে দায়িত্ব দিছে যে তোমালোকে কৰিব লাগিব আৰু সেই দায়িত্ব ভাৰ বুজিয়েই মই মানে সংসদীয় ৰাজনীতিৰ পৰা মই আঁতৰি আহি জুবিন দাই যি কথা কৈছিলে যে গান কৰ মোৰ লগত কাম কৰ এতিয়া জুবিন দাৰ আধৰুৱা কিছুমান সপোন আছে এতিয়া যি ধৰণে কাইলৈ মই এটা গানৰ ট্ৰেক কৰিম যিটো জুবিন দাই ষ্টেজত গায় চেনাই বাখৰুৱা আৰু মৰিলোঁ চেনিমাইক জোকালোঁ খগেন গগৈৰ লগত গায় আৰু সেই গানটো জুবিন দাই এবাৰ নাহৰ বুলি এলবাম কৰি সেই গানটো নাহৰৰ মানে গান হিচাপে তেওঁ সন্নিৱিষ্ট কৰি কিনে তেওঁ এবাৰ কৰিব খুজিছিল এতিয়া তেওঁ এইবাৰ আহি কৰা কথা যে চিনেমাত এবাৰ ৰিলিজ হ'ব মই বিহু কৰিম এই বিহুটো কৰিম বুলি কিন্তু কৰিব নোৱাৰিলে সেই কথাটো আমাৰ আগত কৈ থৈ গৈছে মোক কৈ থৈ গৈছে সেইকাৰণে সেই গানটো কাইলৈ মই বিহু ট্ৰেক ৰেডি কৰিছোঁ দায়িত্ব দিছোঁ বিমান বৰুৱা ডাঙৰীয়াক তাৰপিছত আমি আছোঁ লগতে মই নিজে সংগীত পৰিচালনা কৰোঁ কিন্তু মই বিহুটো ক্ষেত্ৰত যি মানুহ এক্সপাৰ্ট আজি বিমান বৰুৱাৰ কাৰণে জুবিন গাৰ্গে বিহু সেইটোৱে বিমান আজি খগেন গগৈৰ কাৰণে জুবিন গাৰ্গে বিহু শিকিছে সেই মানুহ দুগৰাকীক মই দায়িত্বভাৰ দিছোঁ যে আপোনালোকে এই জুবিন দাৰ যি সপোন আমি পূৰণ কৰোৱা হওক তিনিও আমি মিলি লওঁ আমি যেতিয়া একত্ৰিত হ'ম তেতিয়া আৰু এটা জুদা হ'ব বস্তুটো সেইকাৰণে আৰু তাৰ পৰা যিয়ে ৰয়েলিটি ৰেভিনিউ যিয়ে নাহক আমি সেইখিনি এজন নতুন শিল্পীক বা সহায় কৰা বা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক আমি সেইখিনি প্ৰদান কৰি দিম সেইটো মোৰ এটা জুবিন দাৰ যিহেতু সপোন আৰু জুবিন দাই এনেকৈ কৈ আছে জুবিন দাই যিবিলাক কথা কৈ থাকিব সপোন দেখাই থাকিব জুবিন দাই যিবিলাক কথা মনলৈ আনি থাকিব সেইখিনি মই কৰি যাম সেইখিনি মোৰ দায়বদ্ধ জুবিন গাৰ্গৰ সত্তাটোক মই নিস্বাৰ্থভাৱে আগুৱাই নিবই লাগিব আৰু মই সকলো প্ৰত্যাহ্বান বহু প্ৰত্যাহ্বান আহিব কিন্তু মই সেইবিলাক নেওচি মই আগুৱাই নিমেই আৰু এই ক্ষেত্ৰত খালি মই কেৱল ৰাইজৰ সহযোগ বিচাৰিছোঁ জুবিন অনুৰাগীসকলৰ সহযোগ বিচাৰিছোঁ প্ৰত্যেকে যাতে মোৰ লগত থাকে মোৰ লগত সহায় কৰে সহযোগ কৰে আৰু আজি যিসকল ৰাইজে চাই আছে প্ৰত্যেকটো জুবিন দাৰ যিবিলাক সৰু কিছুমান কথা সেই কথাবিলাক যাতে আমি ৰাইজৰ মাজত লৈ যাব পাৰোঁ
সেইখিনি আচলতে যিটো সময়ত তাৰমানে বহু আৰ্টিষ্টে সস্তীয়া জনপ্ৰিয়তা লৈ থাকে কিন্তু সেই মুহূৰ্তত অজয় দাহঁতৰ যিবোৰ সৃষ্টি সেই সৃষ্টিবোৰ সদায় থাকি যাব আজি চাওক জুবিন দাই আপোনাৰ গীত গাইছিলে জুবিন দা আজি আমাৰ মাজত নাই কিন্তু গীতবোৰ থাকি গ'ল যাৰ বাবে আমি জুবিন দাক কৰিছোঁ হয়নে আপোনালোকৰ যিবোৰ সৃষ্টি সেই সৃষ্টি মানে আপোনাৰ গানবোৰৰ কথা কৈছোঁ বিশেষকৈ মই অজয় দাৰ যিবোৰ সৃষ্টি সেই সৃষ্টিবোৰ মানে এটা যুগ পাৰ হৈ গৈ থাকিব কিন্তু থাকি যাব আমি চাবচোন আজি জুবিনদাৰ পুৰণা কিছুমান গান আমি আজিও শুনি দুখ কৰোঁ জুবিন দা শুৱৰো হয়নে গতিকে আপোনালোকৰ সৃষ্টিবোৰ থাকি যাব হয় আচলতে এতিয়া এই কোনকেইটা গান এতিয়া খুব বেছি চলে অ' মাটো চবে লগাই আছে দেউতাটো লগাই আছে যেতিয়া কপিল দা বুলি কওঁ জুবিন দা দেউতাক যেতিয়া ওলায় অ' দেউতা গানটো বাজি থাকে জোৱাই যদি জোৱাই বাৰু কেতিয়াও নেমাতো দেই সেই গানটো য'তেই আছা থাকা তুমি কুশলে থাকিবা দেই অ' আনৰু আনানানো বোলে মোক আৰু নকবা দে এই গানটো এটা খুব ধুনীয়া গান সেই গানটো বাজি আছে আজি আৰু সেইকাৰণে এতিয়া মায়াবিনী বাজি আছে আৰু এটা অখ্যাত গান এতিয়া যিটো 3 বছৰ আগত ৰিলিজ হৈছিলে গানটো তেতিয়া শুনা নাছিলে কিন্তু আজি সেই গানটোতো মানুহে মই নথকাৰ অনুভৱ আজি সেইটো গানটো ধুনীয়াছে হিয়ৰি যায় তো সেই তেনেকৈ আৰু এটা গান মানে মানুহে শুনিছে সেইটো গানটো ৰিলিজ হৈ গৈছিলে যদি মানুহে শুনা নাছিল কিন্তু জুবিন দাৰ এনেকুৱা হৈ যোৱাৰ পিছত গানটো মানে চলিলে বাতৰে শেষতে সেই গানটো সেইকাৰণে সৃষ্টিসমূহ কেতিয়া চলে কি হেৰি কোনো গম নাপায় কিন্তু আমি সৃষ্টিখিনিক আদৰি এতিয়া মই এটা গান যিটো জেলত থাকোঁতে জুবিন দাৰ কাৰণে লিখিছিলোঁ সেই গানটো অকণমান গাই দিওঁ মই আপোনাক কম পাহৰি গৈছিলোঁ একদম যুগনায়ক তুমি সৃষ্টিৰ ইতিহাস ৰচি সূৰ্য কণ্ঠ তুমি গানে গানে সুৰ তুলি হিয়াৰা মথু মৰমে বুকু কলিজাৰ প্ৰতিধ্বনি প্ৰাণে প্ৰাণে আঁকিছোঁ মনতে সাঁচিছোঁ তোমাৰ এই প্ৰতিচ্ছবি চিৰদিন চিৰকাল তোমাকেই সুঁৱৰি গৌৰৱে গাম চিঞৰি গাম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা যুগনায়ক তুমি সৃষ্টিৰ ইতিহাস ৰচি সূৰ্য কণ্ঠ তুমি গানে গানে সুৰ তুলি জয় জুবিন দা জেলৰ ভিতৰত থাকি সৃষ্টি জেলৰ ভিতৰত থাকি সৃষ্টি তাতে এখন মিউজিক স্কুল আছে আৰু জেলৰ ভিতৰতে আছে তাতে আমি বহুত দিন জুবিন দা শ্ৰদ্ধাঞ্জলি পাতিছোঁ তাতে মানে ভগৱানক দিনে ৰাতি পূজা কৰিছোঁ জুবিন দাৰ এখন ছবি আঁকিছে তাতে মানে চব থাকে নেকি তাৰে হাজতি হয় মানে NDPS বুলি কয় তেওঁলোকে মানে ড্ৰাগছ খাই কিছুমান ল'ৰা বা চুৰ কৰি তাতে সোমাই থাকে হাজতি হয় সেইবিলাক টেলেণ্ট আছে নহয় তেওঁলোকে তাতে ছবি অঁকাইছে আঁকি তাতে আমি একদম এগছ চাকি জ্বলি থাকে জুবিন দাৰ নামত তাৰপিছত জেল কৰ্তৃপক্ষই শংকৰদেৱৰ তিথি পাতিছে জুবিন দা শ্ৰদ্ধাঞ্জলি তাতে বিভিন্ন লক্ষ্মী পূজা হৈছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি তাৰপিছতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান বেলেগকৈ পাতিছে তাৰপিছত আকৌ সমজুৱা দোৱা তাত মছজিদ আছে সমজুৱা দোৱাত জুবিন গাৰ্গৰ বিষয়ে চৰ্চা আমি সকলোৱে দোৱা কৰিছোঁ হে আল্লাহ আমুক কৰক হে আল্লাহ তামুক কৰক ইমান ভাল লাগে তাতে মানে কোনোবাই খ্ৰীষ্টান ভাল পায় তেওঁলোকেও তাতে বাইবেল পঢ়িব পাৰে সমজুৱা দোৱাটো ভাল লাগিলে মোৰ ইছলাম ধৰ্মী হেৰিয়ৰ তো প্ৰত্যেকেই তাতে বেলেগ এখন জগত আৰু তাতে অপৰাধী বা কোন এনেকুৱা ধৰণৰ সেইটো পিছৰ কথা কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি মানুহতো জন্তুতো নহয় যদি আমি জন্তু হ'লোঁ হয় তেনে তেওঁলোকে এই অপৰাধীবিলাকে ভাল হ'বৰ কাৰণে চেষ্টা নকৰে কিন্তু জেলত বহুত মানুহ বেয়া মানুহ ভাল হৈ যায় বহুতৰ বিচাৰ বুদ্ধিবিলাক বেলেগ হৈ যায় আৰু সেই জেলখনলৈ দুনাই আৰু নাহোঁ বুলি বহুত মানুহে শপত খাই আহে কিন্তু কিছুমানে আকৌ
মানে কিছুমান চাইক'লজিকেল প্ৰব্লেম থাকে চাইকো মানুহবিলাক বা চাইক'পেথ তেনেকুৱাবিলাকৰ কথা বেলেগ কথা যিবিলাক মানে একদম মাৰ্ডাৰাৰ মানে হত্যা কৰি ভাল পায় এইবিলাক বেলেগ কথা প্ৰফেশ্যনেল মাৰ্ডাৰ কিন্তু মেক্সিমাম মানুহ তাতে যিবিলাক অপৰাধী যায় বা অভিযুক্ত যায় তো সেই জেলখনত বহুত ভাল ভাল কাম তাতে সৃষ্টি কৰা মানুহ আৰু তাতে কয়দীবিলাকে তাতে জেলখনত কাম কৰে চাকৰি কৰে 51 টকা দৰমহা পায় আৰু তেনেকৈ আৰু কয়দী নহ'লে এখন জেল চলাব নোৱাৰে তাতে এখন জেলত 2000 আমাৰ যিখন গুৱাহাটী চেণ্ট্ৰেল জেল 2000 মানুহ আছে 2000 মানুহক চলোৱাটো ধেমালি কথা 2 টাইম খানা আৰু চাহ অন্যান্য কিবা কিবি আমাৰ যিগৰাকী জেইলৰ খুব দক্ষ এগৰাকী জেইলৰ ছুপাৰিণ্টেণ্ডেণ্ট মানে দুগৰাকী আছে এগৰাকী হাজৰিকা বুলি কয় আৰু এগৰাকী আমাৰ পৰিণীতা বৰা বাইদেউ ইমান ভাল মানুহক সহায় কৰি ভাল পায় আৰু মইতো তাতে গৈ বহুতক সহায় কৰিছোঁ কাৰণ কি কিছুমান একদম দুখীয়া আছে বাচ্চা চাচ্চা জন্ম দিছে 3 মাহ হৈছে কিন্তু তেওঁলোকৰ বেল হৈ গ'ল মানে জামিন ল'ব পৰা নাই জামিনদাৰ নাই আৰু জামিনদাৰৰ কাৰণে 3-4 হাজাৰ টকা 5 হাজাৰ টকা এটা লাগে সেইটো কাৰণে তেওঁলোকে আকৌ 3 মাহমান জেলত এনি থাকে তো সেনেকুৱা ল'ৰাক মই সহায় কৰি আহিছোঁ জুবিনদাৰ এই প্ৰতিবাদৰ ক্ষেত্ৰতো কিছুমান ল'ৰা সোমাই আছিলে তেওঁলোকৰ জামিনৰ ক্ষেত্ৰতো মই সহায় কৰি দিছোঁ হয় বিভিন্নজন আছে বিভিন্নজন বেলেগ বেলেগ ধৰণৰ মানুহ আছে প্ৰত্যেককে যিমান পাৰোঁ মই যি ধৰণে সহায় কৰিব পাৰোঁ আৰু সেইকাৰণে তাতেই এনেকুৱা ধৰণৰ এটা জুবিনদাক লৈ মোৰ জীৱনৰ এটা সৰ্বশ্ৰেষ্ঠ সৃষ্টি তাতে হ'ল কাৰণ কিয় এই শব্দবিলাক যে মানুহে কৈ আছিলে জুবিন গাৰ্গ যুৱনায়ক জুবিন গাৰ্গ মহানায়ক জুবিন স্বপ্নদ্ৰষ্টা যুগদ্ৰষ্টা যুগস্ৰষ্টা স্বপ্নস্ৰষ্টা এনেকুৱা ধৰণৰ এই মহানায়ক এই সূৰ্যকণ্ঠ লুইত কণ্ঠ অমৰ কণ্ঠ এইবিলাকতো মানুহে কোৱা কথা এইখিনিক লৈ তাতে আমি যেতিয়া মানে তাতে নিউজ চাব পাৰি তাতে টিভি আছে টিভিত যিবিলাক সেইদিন দেখি আছোঁ সেইবিলাকক লৈ মই 2-3 দিনৰ পিছতে এই গানটো ৰচিলোঁ তাৰপিছত আহি জেলৰ পৰা ওলাই আহি গানটো কমপ্লিট কৰি ৰাইজলৈ এৰি দিছোঁ আৰু জুবিনদাক মানে শ্ৰদ্ধা জনাই কেৱল কিন্তু ইয়াত জুবিনদাৰ জয় গান গাইছোঁ ইয়াত জুবিনদা নাই বুলি মই কোৱা নাই কিন্তু জুবিনদাক আছে থাকিব আৰু সদায় আমাৰ মাজত চিৰদিন চিৰকাল জুবিন গাৰ্গ প্ৰবাহমান হৈ হয় এতিয়া আমাৰ আচলতে 1 ঘণ্টা পাৰ হৈ গৈছে তথাপিও আজি কথাবিলাক ওলাই গৈ আছে ন আৰু এই কথাবিলাক মানে ঘপককৈ শেষ কৰাৰ কথা নহয় আৰু কথা পাতিও ভাল লাগিছে দৰ্শকসকলেও চাই নিশ্চয়কৈ ভাল পাইছে আমি শেষৰটো প্ৰশ্নলৈ যাম সামাজিক মাধ্যম খুলিবই নোৱাৰে আপুনি নিশ্চয় দেখা পাইছে শিখা শৰ্মা লেখিকা শিখা শৰ্মা তেখেতে তাৰমানে কিছুমান পোষ্ট কৰিছে যিবিলাক পোষ্টক লৈ অসমৰ ৰাইজে এতিয়া বিভিন্ন সময়ত প্ৰচাৰ কৰি আছে বহুতে কৈছে যে আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ কিন্তু শিখা শৰ্মা বাইদেৱে লিখি আছে #জাষ্টিছ ফৰ শ্যামকানু মহন্ত অমৃত প্ৰভা শেখৰজ্যোতি গোস্বামী তেওঁলোকৰ কথা লিখি আছে গতিকে এই ক্ষেত্ৰত আপুনি জুবিনদাৰ কাৰণে 22টা নিশা জেলৰ ভিতৰত কটাই আহিছে গতিকে শিখা বাইদেউৰ ক্ষেত্ৰত আপুনি এই প্ৰসংগটো কি ক'ব পোনচাৰে এটা কথা ক'ব লাগিব যে মগজুত কিবা বিকৃতি ঘটিলে এনেকুৱা ধৰণৰ কাৰ্যকলাপ মানুহে কৰে আমি সেইটো বুলিয়ে ভাবিছোঁ আৰু শিখা শৰ্মাৰ কাৰ্যকলাপ আগতেও আমি দেখি আহিছোঁ তেনেকুৱা ধৰণৰ আচৰণ কৰি আহিছে যিবিলাক জনমানসত তেখেতে নিজেই সেৱ প্ৰতিপন্ন হৈ আহিছে হয়নে আৰু ৰাইজে তেওঁ কিমান ভাল বুলি কয় বা কিমান আৰু তেওঁ কি কৰি বা কেনেধৰণৰ সস্তীয়া প্ৰচাৰ লৈ মানে নিজৰ নামটো এষ্টাব্লিছ কৰিব খুজিছিলে প্ৰতিষ্ঠা কৰিব খুজিছিলে সেইখিনিতো আমাৰ ইতিহাসখন খুচৰিলে সকলোৱে দেখিবই সেইটো এটা ব্যক্তিগত কথা আমি সেইখিনিত মাত মাতিব নাযাওঁ তেওঁ লেখিকা বুলি দাবী কৰে কিমান কিতাপ লিখিছে কিমান কি আছে সেইখিনিও নাজানো কিন্তু এটা কথা যে ক'ৰবাত নহয় ক'ৰবাত কিছুমান কথাত হয়তো ৰাইজে সন্মান দিছিলে বা কিছুমান কথাত তেওঁ এটা প্ৰতিবাদী কণ্ঠ আছিল মানুহে মাত মতাৰ কাৰণে ভাল পাইছিল কিন্তু তেওঁ তাৰ পিছত শেহতীয়াকৈ যিবিলাক তেওঁ কাণ্ড কাৰখানা সেইবিলাক দেখি ৰাইজ অতিষ্ঠ হৈছে য'ত আমাৰ নিচিনা মানুহ আমি অতিষ্ঠ হৈছোঁ যে তেনেকুৱা ধৰণৰ কাণ্ড কিয় কৰি আছে শিখা শৰ্মাই আজি নিজে জনপ্ৰিয়তা পাবৰ কাৰণে জুবিন গাৰ্গৰ নামটো কিয় ব্যৱহাৰ কৰি আছে যি আজি অসমত নহয় গোটেই ভাৰতবৰ্ষৰ বিশ্বৰ লাখ লাখ কোটি কোটি মানুহে জুবিন গাৰ্গৰ মৃত্যু তদন্ত বিচাৰি আছে ন্যায় বিচাৰি আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছে তাৰপিছত অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈ যোৱা সেই মানুহবিলাক আচলতে কেনেকুৱা ধৰণৰ মানসিকতাৰ মানুহ হ'ব লাগিব হয়নে আৰু সেইবিলাক মানুহৰ জুবিনদাই জীয়াই থাকোঁতে সেইবিলাক মানুহে কিন্তু জুবিনদাক ভাল পোৱা নাছিলে জুবিনদাৰ বিষয়ে বেয়াকৈ তেতিয়াও লিখিছিলে শিখা শৰ্মাই আৰু
গৰিমা বৌক কথাও বেয়াকৈ তেওঁ মানে লিখিবলৈ ষ্টাৰ্ট কৰে, গৰিমা বৌক দোষাৰোপ কৰি কিছুমান কথা। আৰু সেইবিলাক মানুহৰ সেই কাম, আৰু সেইবিলাক মানুহক যাতে অসমৰ ৰাইজে গুৰুত্ব নিদিয়ে, অসমৰ ৰাইজে সেইবিলাক মানুহক যাতে বৰ্জন কৰে। মই কৈছোঁ নহয় যে বহুতৰে মুখা খোল খাব, বহুতেই জুবিন গাৰ্গৰ নাম লৈ নিজক মানে জনপ্ৰিয়তা কৰিব খোজে। মই কৈছোঁ নহয় বিকৃতকৰণ কিছুমান তেওঁলোকে কৰিব খোজে, আমি সেইখিনি বাধা দিব লাগিব। আমি সেইকাৰণে মঞ্চখন আমি এখন মঞ্চ তৈয়াৰ কৰিম, সেই মঞ্চখনত আমি পিছত আমি এইবিলাক গোটেই আমি আইনসংগতভাৱে আমি আইনৰ কাষ চাপিম, ন্যায়ৰ কাষ চাপিম। জুবিন দাৰ বিৰুদ্ধে কোনোবাই এনেকুৱা ধৰণৰ অসভ্য আচৰণ কৰিব, কোনোবাই চৰিত্ৰ হনন কৰিব যাব, অকলে শিখাৰ মহা বুলি নহয়, তেনেকুৱা যিমান কোম্পানী, যিমান মানুহ আছে, যিমান লোক আছে, কোনোবা সাংবাদিকেই হওক, যোনেই নহওক, দুই এক মানুহ আছে নিজকে জুবিন দাৰ বন্ধু সাংবাদিক বুলি ক'ব খোজে, কিন্তু পৃষ্ঠাই কিছুমান কথা লিখে, যিবিলাক কথা নিলিখিলেও হয়, যিবিলাক কথা মানুহৰ আগত উদঙাই মানে কেৱল মানে জুবিন দাৰ নাম লৈ কেইপৃষ্ঠামান লিখি যে নিজৰ মানে প্ৰভুত্ব দেখাব খোজে, মই আমুক জানো, মই চব জানো, মই হৰবে হৰবা। সেইবিলাক বেয়া কথা, বেয়া হেৰি, আৰু এইবিলাক বন্ধ হ'ব লাগিব, বন্ধ আমি কৰিব লাগিব। সেইকাৰণে আমি একত্ৰিত হ'ব খুজিছোঁ, আমি একতাৰ এক পৰম বল হ'ব খুজিছোঁ, এটা শক্তি আমি তৈয়াৰ কৰিব খুজিছোঁ, যি শক্তিয়ে নেকি জুবিন দাৰ পৰিয়ালৰ সুৰক্ষা, জুবিন দাক আমি সুৰক্ষা প্ৰদান কৰিম, সংৰক্ষণ প্ৰদান কৰিম, তেওঁৰ সৃষ্টি, তেওঁৰ সত্তাটোক কোনোবাই যাতে এইবিলাক মিছা মানে বদনামেৰে কলুষিত কৰিব খোজে, এইবিলাক মিছা কিছুমান কথাৰে এইবিলাক বন্ধ কৰিম। আৰু সেইবিলাক মানুহ, এটা কথা, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু জুবিনৰ পক্ষত আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে যিহেতু চাৰ্জশ্বিটৰ পৰ্যায়লৈকে গোটেই আদালতলৈ লৈ গ'ল, আৰু তেওঁলোকৰ আচলতে ঈৰ্ষা আৰু তেওঁলোকৰ এই আক্ৰোশমূলকভাৱে মানে তেওঁলোকে এই আক্ৰমণটো তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৰিব খোজে। কাৰণ কিয় যে এই ছাকচেছটো তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হৈছে, মানে তেওঁলোকে এনেকুৱাই। আৰু তেওঁলোকে সেই ক'ৰবাত কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰোধ কৰি কিনে নিজৰ জনপ্ৰিয়তা ল'ব খুজিব, কেতিয়াবা জুবিন গাৰ্গৰ, যিবিলাক মানুহ শীৰ্ষত থাকে, যিবিলাক মানুহ চৰ্চাত থাকে। আৰু সেইকাৰণে এই শিখা শৰ্মা বা এনেকুৱা জাতীয় কিছুমান বীজাণু বুলিয়ে ক'লে এইবিলাক, এই বীজাণুবিলাক মানে এই ভাইৰাছবিলাকক আমি মানে শেষ কৰিব লাগিব। হয়, তাৰমানে এইকেইদিন সামাজিক মাধ্যম খুলিলেই সকলোৰে সেইটোৱে প্ৰশ্ন, শিখা শৰ্মা বাইদেউৰ মানে যিবিলাক পোষ্ট সকলোৱে স্ক্ৰীনশ্বট মাৰি সেইকাৰণে মই কৈছোঁ যে ৰাইজে যাতে এইবিলাক বিভ্ৰান্ত নহয়, ৰাইজে এইবিলাক প্ৰচাৰ নকৰে, ৰাইজে এইবিলাক শ্বেয়াৰ নকৰে। যদি জুবিন গাৰ্গক সঁচা অন্তৰে ভাল পায়, যদি জুবিন দাক সঁচা অকণমান ক'ৰবাত শ্ৰদ্ধা কৰে, তেনেহ'লে নিশ্চয় শিখা শৰ্মাৰ কথা গুৰুত্ব নিদিয়ে আৰু অতি গুৰুত্বহীন বুলি মানে ৰাইজে গ্ৰহণ কৰিব। আৰু শেষত দৰ্শকসকল, আমি জুবিন দাৰ যিটো গীত প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে মায়াবিনী, আজি অজয় দা যিহেতু আমাৰ লগত আছে, আৰু অজয় দাৰ কণ্ঠ যদি আমি মায়াবিনী গীতটো নুশুনো বা জুবিন দাক শেষবাৰৰ বাবে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰোঁ, খুবেই আচলতে দুখ লগা কথা হ'ব। গতিকে আপোনাৰ কণ্ঠত জুবিন দাৰ বাবে মায়াবিনী গীতটো এবাৰ হ'ব, আমি সকলোৱে শ্ৰদ্ধা দিম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ
বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। জয় জুবিন দা। জয় জুবিন দা। সঁচাকৈ আচলতে গীতটো শুনাৰ মাত্ৰকে শেষবাৰৰ বাবে পুনৰ এবাৰ আমাৰ হাৰ্ট অফ হিয়াৰ আমঠু জুবিন দালৈ শেষৰবাৰৰ বাবে আমি পুনৰবাৰ অনুষ্ঠানৰ শেষত আৰু এইটো মই অকণমান মই মানে মোৰ ধৰণে গাইছোঁ। একজেক্ট জুবিন দাৰ নিচিনাতো আমি গাঁৱত গাব পাৰিম, জুবিন দা কণ্ঠই সুকীয়া আৰু যিয়ে নহওক তেখেতক সদায় শ্ৰদ্ধাৰ ব্যক্তি আছিলে, সদায় শ্ৰদ্ধাজ্ঞ হয় আৰু সেই শ্ৰদ্ধাজ্ঞ সদায় জনাই যাম। আজীৱন তেওঁক বুকুৰ মাজত থাপনা পাতি আমি প্ৰাৰ্থনা, সেৱা, পূজা অৰ্চনা যি কৰিব লাগে আমি কৰি যাম। তেওঁ আত্মাই শান্তি পাওক, তেওঁ ন্যায় পাওক, অসমবাসীৰ ৰাইজে ন্যায় পাওক, তাকে কামনা কৰিছোঁ। আৰু জুবিন দাৰ যি এই বিশাল সত্তা, এই সত্তাটোক আমি আগুৱাই নিব লাগিব। আজি যিহেতু বিষয়বস্তু জুবিন গাৰ্গ হৈছে আমাৰ এই কথা বতৰা, এই অনুষ্ঠানটো জুবিন দাৰ কাৰণে আজি সকলোখিনি, আজি অসমৰ আকাশে বতাহে সকলোতে কেৱল জুবিন গাৰ্গ, জুবিন গাৰ্গ, জুবিন গাৰ্গ, প্ৰতিটো টপিকেই জুবিন গাৰ্গ। আজি ক'ৰবাত যদি আলহী খাবলৈ যাওঁ শেষত গৈ টপিক জুবিন গাৰ্গে হয়। আপোনাৰ টি চাৰ্টটো মই ঘপককৈ মাতি দিওঁ বাৰু, গান এটি গোৱা নাই অ' মা, ইমান ধুনীয়া। মই প্ৰথম আহাৰ পৰাই মই সুধিম ভাবি আছোঁ গানটো, গান এটি গোৱা নাই অ' মা, খুব ধুনীয়াকৈ বনাই লৈছে। যন্ত্ৰ মায়াবিনী, গান এটি গোৱা না, ঘেণ্টা কাকো খাতি নকৰোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা, এনেকুৱা পাইছিলোঁ। তাৰপিছত তেতিয়া মই এইটো বহুত ভাল নাই, মই অকলে এইটো নহয়, জয় জুবিন দা, এইটো মোৰ কোনো জাতি নাই, যন্ত্ৰ, এই গোটেইকেইটাই অৰ্ডাৰ দিছোঁ। গোটেইকেইটাই মই এতিয়া মাজে মাজে পিন্ধি থাকোঁ আৰু এইটো যিহেতু মোৰ নিজৰ সৃষ্টি আৰু মাক লৈ, মাক সদায় হৃদয়ত মানে স্থান দিওঁৱেই আৰু সেইকাৰণে আৰু গোটেইখিনি মা দেউতাৰ আশীৰ্বাদ লাগিবই। আৰু এটা কথা কিন্তু যে জুবিন গাৰ্গৰ যি স্থান, সেই স্থান সদায় সুকীয়া আৰু দাদাক সদায় বুকুত আমি থাপনা পাতি আছোঁ। আৰু এই মায়াবিনী গীতটো সেইকাৰণে আমাৰ কাৰণে প্ৰাৰ্থনা হৈ গৈছে। আৰু শেষত দৰ্শকসকল, গতিকে জুবিনদাৰ বাবে পুনৰ এবাৰ আমি যদি ন্যায় পোৱা নাই, পুনৰ এবাৰ লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে কেৱল লিখিলেই নহয়, অন্তৰৰ পৰা বিচাৰিব লাগিব আমাৰ ঈশ্বৰৰ পুত্ৰ জুবিনদাৰ বাবে ন্যায়। আৰু শেষত মই পুনৰ এবাৰ আমাৰ অনুষ্ঠানৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও পুনৰবাৰ অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে জুবিন দাক ন্যায় দিয়ক, যিখিনি ব্যৱস্থা ল'ব লাগে লওক আৰু দিব লাগে, আৰু প্ৰক্ৰিয়াবোৰ খুব ভালদৰে যাতে কৰক, যাতে অপৰাধী হাৰি আহিব নোৱাৰে। গতিকে আমি পুনৰবাৰ ক'ম জুবিন দাই ন্যায় পাওক। আৰু আজি শেষত আপুনি ইমানখিনি আমাক সময় দিছে, যিহেতু আপোনাৰ ৰেকৰ্ডিঙো চলি আছে নহয় জানো, তাৰ মাজতে অজদাই আমাক ইমানখিনি সময় দিছে, বহুত বহুত ধন্যবাদ থাকিল। মোৰ বহুত ভাল লাগিলে আৰু খুব ধুনীয়া এটা অনুষ্ঠান, খুব ব্যতিক্ৰম। আপোনাৰ কেনেকুৱা লাগিলে? নতুন প্ৰজন্মই কৰা এটা অনুষ্ঠান আৰু ইমান ধুনীয়া, আৰু বহুতেই মোক কৈছে যে খুব ধুনীয়া অনুষ্ঠান কৰে। মই আশা কৰিছোঁ যে তেখেতসকলৰ এই যি অনুষ্ঠান বা এই পদক্ষেপ আগুৱাই থাকক, অসমৰ ৰাইজৰ মাজত এক খুব শুদ্ধ বাতাবৰণ সৃষ্টি কৰক, ভাল ভাল বাৰ্তা দিয়ক। এনেকৈ বিভিন্নজন মানুহে, যি মানুহে বহু কথা ক'ব বিচাৰে, বহু নজনা কথা বা মনৰ কথা পাতিব খোজে, অসমবাসী ৰাইজক ক'ব খোজে কিছুমান কথা, সেইবিলাক সদায় সুবিধা দিয়ক, মই তাকে আশা কৰিছোঁ আৰু সদায় শুভকামনা জ্ঞাপন কৰিছোঁ। এই যাত্ৰা অব্যাহত থাকক আৰু জুবিন দায়ো সদায় আশীৰ্বাদ কৰি যাব এনেকুৱা ভাল ভাল কামক। আৰু কি ক'ম, খুব ভাল লাগিলে আহি, মই যথেষ্ট সুখী আৰু বহুত ধন্যবাদ। আৰু সঁচাকৈ আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অজদাৰ মুখৰ পৰা শুনিছোঁ, সকলোৱে আমাৰ কথা ইমান ধুনীয়া ভাল বুলি কৈছে, গতিকে শুনিবলৈ পালে ভাল লাগে। যিখিনি কৰি আছোঁ কিবা এটা ফল পালেও ভাল লাগে নহয় জানো। গতিকে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।